Okay. So, এই পেপাৰখন হৈছে তোমালোকৰ নগাঁও ডিষ্ট্ৰিক্টৰ ওকে কোনখন ডিষ্ট্ৰিক্টৰ নগাঁও ডিষ্ট্ৰিক্টৰ সো অলৰেডি পৰীক্ষা হৈ গ'ল গতিকে আজি আমি এই পেপাৰখন চেক কৰিম প্ৰথমটো প্ৰশ্নলৈ চোৱা স্ক্ৰীনখন দেখা পাইছা ঠিকে স্ক্ৰীনখন তোমালোকে ঠিকে দেখা পাইছা ন মোডাটো ঠিকে দেখা হৈ আছে বাৰু ওকে সো প্ৰথমটো প্ৰশ্ন কৈছে যে এটা বহুপদ দিয়া আছিল fx is equal to x minus 1 whole square plus 4 বহুপদৰ কিমানটা শূন্য থাকিব তাকে সুধিছে এটাও নাথাকে অৰ্থাৎ শূন্য এটা দুটা তিনিটা শূন্য থাকিব তো কিমানটা শূন্য থাকিব আমি কেনেকৈ গম পাওঁ বহুপদৰ কিমানটা শূন্য থাকিব হেতু আমি কোনটো সংখ্যাৰ ওপৰত নিৰ্ভৰ কৰে বা কিহৰ ওপৰত নিৰ্ভৰ কৰে হেতু কিহৰ ওপৰত নিৰ্ভৰ কৰে সবে এবাৰ কমেন্ট কৰা কি হ'বগে ইয়াৰ আনসাৰ এটাও নাথাকে এটা থাকিব দুটা থাকিব নে তিনিটা থাকিব জুম কৰিব লাগিব নেকি অলপ সো এতিয়া এই বহুপদটোলৈ যদি আমি চাও তেতিয়া হলে তুমি এইখিনি অকমান কনফিউজ হ'ব পাৰা কিন্তু কনফিউজ হোৱাৰ একেবাৰে প্ৰয়োজন নাই আমি সদায় বিচাৰিব লাগে বহুপদটোৰ যেটো সৰ্বোচ্চ ঘাত থকা চলক হেতুৰ ওপৰত নিৰ্ভৰ কৰিব শূন্য কিমানটা থাকে ইয়াত যদি আমি চাও ইয়াতে যদিও x টো ইয়াত অকলে আছে x to the power 1 হৈ কিন্তু ইয়াত যদি তুমি চোৱা ইয়া হোল টু দি পাৱাৰ 2 হৈ আছে ন স্কয়াৰ হৈ আছে তো তাক যদি মই ভাঙি লিখো এনেকুৱা হ'বকে fx = কিমান হ'ব এটো a - b হোল স্কয়াৰ ৰুটত পৰি আছে গতিকে x square minus 2 into a into b ইয়াতে হৈ গল twice x তাক ডাবল কৰি দিয়া 4x হ'বগে plus b square বুলি কতে minus 2 whole square হ'বগে so plus 4 এনেকুৱা হ'বগে কিন্তু এইবিলাক কৰি চোৱাৰ একেবাৰে প্ৰয়োজন নাই মই জাস্ট তোমালোকক বুজি পাবৰ কাৰণে দেখুৱাইছো এতি ইয়াত যদি তুমি চোৱা ইয়াত x square থাকিলে ন তো সৰ্বোচ্চ ঘাত কিমান হৈ আছে ইয়াতে 2 গতিকে কিমানটা শূন্য থাকিব দুটা শূন্য থাকিব ওকে সৰ্বোচ্চ দুটা শূন্য yes Okay. Question number 2 to le mon kora. Question number 2 to le mon kora. Question number 2 কৈছে যে x অক্ষৰ ওপৰত থকা যিকোনো বিন্দুৰ স্থানাঙ্ক কি হ'ব? x অক্ষৰ ওপৰত থকা যিকোনো বিন্দুৰ স্থানাঙ্ক কি হ'ব? x অক্ষৰ ওপৰত থকা যিকোনো বিন্দুৰ স্থানাঙ্ক। এটা মই যদি তোমালোক এনেকে x অক্ষডাল অঙ্কন কৰি দেখুৱাও, আমাৰ এডাল হৈ গল x অক্ষ। হয় না এডাল x অক্ষ। তো x অক্ষৰ ওপৰত এটা বিন্দু আছে যেনিবা ইয়াতে এটা বিন্দু আছে থাকিব পাৰে ইয়াত থাকিব পাৰে ইয়াতো থাকিব পাৰে তো এই বিন্দুবিলাকৰ সংকেতটো কেনে ধৰণৰ হ'ব বা তাৰ স্থানাঙ্কটো আমি কেনে ধৰণৰ দেখিবলৈ পাম তো যেতিয়া x অক্ষৰ ওপৰত থাকিব তেতিয়া তাৰ y মানটো সদায় কি হ'বগে 0 হ'বগে হয় না x ৰ মান যে কোনো হ'ব পাৰে কিন্তু y মানটো সদায় কি হ'বগে 0 তো অৰ্থাৎ এটো আমি এনেকৈ লিখিব পাৰো x 0 তো শুদ্ধ উত্তৰ কোনটো হ'বগে তেতিয়া হলে a is the correct answer yes a টো হ'বগে বঢ়িয়া Now, number 3 to le aha. Duta সমীকৰণ আমাক দিয়া আছে এটা হৈ গল ax plus twice y is equal to 7 আৰু আনটো হল 3x plus by is equal to 16 সমীকৰণজোৰ সমান্তৰাল ৰেখা হ'ব যদিহে এতিয়া আমি তিনিটা শৰ্ত পাইছিলো হয় নাই ৰৈখিক সমীকৰণৰ দুটা চলকৰ ৰৈখিক সমীকৰণৰ এই চেপ্টাৰটোত আমি তিনিটা শৰ্ত পাইছিলো বা তিনিটা সূত্ৰ তোমালোকে পাইছিলা শৰ্ত বুলিয়ে কৈছো শৰ্ত তিনিটা শৰ্ত পাইছিলা আৰু সেই শৰ্ত তিনিটাৰ ওপৰত ভিত্তি কৰি দুডাল ৰেখা কেনেকুৱা হ'ব সেই কথাটো আমি ক'ব পাৰিছিলো এতিয়া ইয়াতে আমাক দিয়া আছে সেই তাৰে এটা দিয়া আছে ভাগ হল সমান্তৰাল ৰেখা এটা সমান্তৰাল কেতিয়া হয় শৰ্তটো আছিল সমান্তৰাল কেতিয়া হয় যেতিয়া a1 by a2 is equal to b1 by b2 is not equal to c1 by c2 হয় বুজি পাইছা এটো আছিল শৰ্তটো a1 by a2 is equal to b1 by b2 is not equal to c1 by c2 হলে ৰেখা দুডাল কি হয় সমান্তৰাল হয় তো আমাক দিয়াই আছে সমান্তৰাল ৰেখা হ'ব গতিকে এতিয়া তুমি ইয়াত চোৱা ইয়াত গোটেই কেইটাতে ইকুৱেল চিন আছে গতিকে এই পিছত নট ইকুৱেল পাৰ্টটো আমাৰ একেবাৰে প্ৰয়োজন নাই এখিনি দৰকাৰ নাই এতিয়া তুমি খালি এইখিনিত মান বহাব লাগিব ইয়াত যদি তুমি মান বহোৱা a1 ৰ মানটো তুমি ইয়াৰ পৰা লৈ লোৱা এটো হ'ব a1 এটো হ'ব a2 গতিকে ওপৰত আহিলে তোমাৰ a তলত আহিলে তোমাৰ 3 b1 b2 y লগত থকাটো b1 এটো b1 হ'বগে আৰু এটো y লগত থকাটো হ'ব b2 গতিকে এটো কিমান হ'বগে 2 by b তাৰপিছত এনেকাটো এটাও অপচনত নাই গতিকে ক্ৰস মাল্টিপ্লাই কৰি দিয়া ক্ৰস কৰিলে কি হ'বগে a into b a b is equal to 2 into 3 6 গতিকে শুদ্ধ উত্তৰ আমি কোনটো পালো a b
is equal to 6. Yes, correct. So AB is equal to 6. Boria. Now number 4 to le mon kora. Number 4 to ki koise? Jodi A bindu to K0 aru 7, 3/2 বিন্দু সংযোগী ৰেখাৰ মধ্যবিন্দু হয়। এতিয়া আমি স্থানাংক জাবিনে মধ্যবিন্দুৰ উপবাদ্যৰ কথাখিনি পাইছিলো হয় নাই? তাত মধ্যবিন্দু ধাৰণাটো আমি পাইছিলো। ধৰি লোৱা ইয়াতে তোমাক দুটা বিন্দু দিয়া আছে। এটা বিন্দু এইটো আৰু আনটো বিন্দু এইটো। তো কোন দুটা বিন্দুৰ মাজত বুলি কৈছে? এইটো বিন্দু মাজত আছে। এটা হল এইটো বিন্দু আৰু আনটো হল এইটো। তো মই এইটো K0 বুলি লিখিলো আৰু আনটো কিমান দিয়া আছে আমাক 7, 3/2। এই দুটাৰে মাজতে কোন আছে? এই বিন্দুটো আছে, অৰ্থাৎ 3, 3/4। এটা মধ্যবিন্দু, এটো যদি মই মিড পয়েন্ট বুলি ধৰো, মধ্যবিন্দু আমি এনেকৈ লিখিব পাৰো ন, M is equal to বা সিম্পলি XY is equal to কি আছিল? এই দুটাক আমি ইয়াৰে এটা কম x1 y1 আৰু আনটোক আমি কি বুলি কৈছিলো? x2 y2 বুলি ক'ব পাৰি। ফৰ্মুলা আছিল কি? xy অৰ্থাৎ মধ্যবিন্দুৰ স্থানাংক হ'ব is equal to এই বিন্দু দুটাৰ xৰ স্থানাংকৰ যোগফল অৰ্থাৎ x1 plus x2 divided by 2 and then y1 plus y2 এক সেকেন্ড ৰবা, y1 plus y2 divided by 2। এইটো আছিল সূত্ৰ। তো ইয়াতো তোমাক মানখিনি দিয়া আছে, তুমি ইয়াতে লিখা 3, 3/4 is equal to x1 x2। x1 মান ইয়াতে কিমান আছিল? k আছিল। x2 মান কিমান আছিল? ইয়াৰ পৰা লিখিব লাগিব 7। তো k plus 7 divided by 2। Then y স্থানাংক আহিলে, y ইয়াতে 0 আছিল, y2 ইয়াতে 3/2 আছিল, divided by 2। এতিয়া আমাক কিহৰ মান লাগে? k এর মান লাগে। অকল k এর মানহে লাগে। তো আমি কেবল x এর মানখিনিৰ লগত x এর মানখিনি তুলনা কৰিলে হল। এটো হল x এর মান আৰু এই বিন্দুটো এইখিনি হল x এর মান। গতিকে এই দুটাক তুমি কি বুলি লিখিব পাৰা? সমান বুলি লিখিব পাৰা। কেনেকৈ লিখিব পাৰি? যে মই কম k plus 7/2 is equal to 3 হবগে। So this implies k plus 7 is equal to 2 3 গুণ কিমান হব? 6। অৰ্থাৎ k is equal to কিমান হব? 6 plus 7 হেইফালে আহিলে হব -7, so -1। So k is equal to আমি কিমান পালো? -1। কোনে কোনে আনসাৰ কৰিছা? কোনে কোনে আনসাৰ কৰিছা? কোনে কোনে আনসাৰ কৰিছে? ৰাহুলে প্ৰথমে আনসাৰ কৰিছিলে 4a। ওকে, ৰাজকুমাৰ এবাৰ চেক কৰিবা দেই। নেক্সট তোমাৰ আহিলে নীলভে 5 কলা যে, কৰ পৰা আহিলে 5? ওকে, 4a, তিনাপ a। ওকে, নাইস। দীপাংশী a। বুজি পালানে কথাটো? বুজি পালা? সবে বুজি পাইছা? তো এইটো মধ্যবিন্দুৰ যেটো ধাৰণা আছিল আমি তাৰ পৰা কৰিলো। ওকে, মধ্যবিন্দু সূত্ৰটোৰ পৰা। নাও এইটো বৰ ইন্টাৰেষ্টিং কোৱেশ্চন। এইকেইটা কোৱেশ্চন মই বৰ ভাল পাওঁ, ত্ৰিভুজৰ অংককেইটা। ওকে, তো ইয়াতে বৰ ধুনীয়া ছবিটো তুমি আঁকি ল'ব পাৰা আৰম্ভণিতে। তো কৈছে কি বুলি কৈছে? এটা ত্ৰিভুজ দিয়া আছে, PQR ত্ৰিভুজ। ওকে, সো এইটো ধৰি লোৱা তোমাৰ PQR ত্ৰিভুজ। ওকে, এইটো কি ত্ৰিভুজ? PQR ত্ৰিভুজ। নাম দিলো PQR। তাৰ পিছত কৈছে ইয়াতে এটা ST বাহু আহিলে, ST বাহুটো সমান্তৰাল হৈ আছে QR ৰ লগত। তো এইটো আছিল QR বাহু। তো এই বাহুটোৰ সমান্তৰালকে এটা অন্য বাহু আছে যাৰ নাম হল ST। গতিকে মই ইয়াত এনেকৈ সমান্তৰালকে আঁকি দিও ST টো, হৈ গল। তাৰ পিছত কি কৈছে? PS ৰ মান দিয়া আছে 16। PS বুলি কওঁতে ইয়াৰ পৰা ইয়ালৈ এইটো হৈ গল 16। PQ ৰ মান, PQ বুলি কওঁতে এই গোটেই দীঘল বাহুটোৰ মান আমাক দিয়া আছে 40। PQ ৰ মান দিয়া আছে 40। এটা তোমাক বিচাৰিছে কি? PT অনুপাত TR। PT বুলি কওঁতে কৰ পৰা ক'লে? ইয়াৰ পৰা ইয়ালৈ। TR বুলি কওঁতে ইয়াৰ পৰা ইয়ালৈ। ওকে, তো এতিয়া ইয়াত আমি যদি চাও সমান্তৰাল ৰেখা, যেতিয়া এটা ত্ৰিভুজ দিয়া থাকে আৰু ত্ৰিভুজটোৰ কোনো এটা বাহুৰ সমান্তৰালকে যেতিয়া আমি এটা ৰেখা অংকন কৰো, এই সমান্তৰাল ৰেখাডালে কি কৰে? ত্ৰিভুজটোৰ বাকি দুটা বাহুক সমান অনুপাতত বিভক্ত কৰে। মানে বা তুমি ক'ব পাৰা যে বিভক্ত কৰা বাহুবিলাকৰ অনুপাত সমান হয়গে। অৰ্থাৎ মই ইয়াৰ পৰা কি লিখিব পাৰো? PS by SQ, এইটো তলৰ খণ্ডটোৰ নাম হল SQ, আৰু এইফালে কি হ'ব? PT by TR, PT by TR। এনেকৈ লিখিব পাৰি। এতিয়া এইটোৱে আমাক সোধা নাই জানো PT by TR? সেইটোৱে সুধিছে। তো এতিয়া মই কি লিখিব পাৰো চোৱাচোন তেতিয়া হলে? মই এইটোক এনেকৈ উল্টাকে লিখি দিও, PT by TR is equal to কি হ'ব? PS by
SQ PS by SQ হবগে PS ৰ মানটো তোমালোকে জানাই PS ৰ মান দিয়া আছে সিধা সিধি কৈছে 16 হ'ব SQ মান কিমান হবগে SQ মান কিমান হ'ব চোৱা P ৰ পৰা Q লে কিমান দিয়া আছে P ৰ পৰা Q লে 40 দিয়া আছে তাৰ পৰা যদি P ৰ পৰা S লে 16 হয় S ৰ পৰা Q লে কিমান হ'ব তো SQ টো আমি কেনেকৈ উলিয়াব পাৰো গোটেই বাহুটোৰ দৈৰ্ঘ্য লম অৰ্থাৎ PQ তাৰ পৰা আমি PS খিনি মাইনাস কৰি দিম PS খিনি মাইনাস কৰি দিম দিলে কিমান হ'ব 40 ৰ পৰা 16 গলে 24 হ'বগে তো তলত আহি গল 24 8 ৰে কাটিব পাৰি 8 2 16 8 3 24 তো অনুপাতটো কিমান হ'ব 2:3 হ'বগে বুজি পাইছানে আটায়ে কথাটো বুজি পাইছা মই আজি মানে পেজটো ভালকে বনাব নহল গতিকে একদম ঠাই আজি একদম নোহোৱা হ'ব মই গম পাইছো আৰু ঠাই মানে একদম নোহোৱা হ'ব বুজি পাইছা আটায়ে ওকে সো অনুপাত আমি কি পালো 2/3 অনুপাত 2/3 ওকে নাও এটো চোৱা ইয়াত কৈছে তিনিটা বিন্দু আছিল a স্কয়াৰ 0 তাৰ পিছত 0b স্কয়াৰ আৰু c11 বিন্দু তিনিটা একৰেখীয় তো তিনিটা বিন্দু একৰেখীয় হলে তোমালোকে এটা শৰ্ত পাইছা তিনিটা বিন্দু একৰেখীয় হোৱাৰ শৰ্তটো কি আছিল তিনিটা বিন্দু একৰেখীয় কেতিয়া হয় যেতিয়া x1 y2 minus y3 তাৰ পিছত প্লাস এই যে ত্ৰিভুজৰ সূত্ৰটো আছিল হেতুৱে আৰু বুজি পাইছানে এটা বাৰু এক সেকেন্ড okay x1 y2 minus y3 plus x2 y3 minus y2 plus x3 y1 হবগে এটো this is 1 and this is 2 is equal to 0 তো একৰেখীয় হোৱাৰ শৰ্ত আছিল এটো হয় নাই তিনিটা বিন্দু দিয়া আছে একিটা হল তিনিটা বিন্দু এই তিনিটা বিন্দুৰ পৰা আমি একৰেখীয় হোৱাৰ শৰ্তটো এনেকৈ লিখিব পাৰো x1 y2 minus y3 plus x2 y3 minus y1 plus x3 y1 minus y2 okay is equal to কিমান হ'ব 0 এটা ইয়াতে তুমি গুটেইখিনি মান বহাইলে হল এটুক তুমি ধৰা x1 বুলি this is y1 এটুক তুমি x2 বুলি ধৰা এটু y2 হবগে এটু x3 বুলি ধৰা এটু y3 বুলি ধৰা okay so মান বহালে কেনেকুৱা হবগে x1 ৰ মান কিমান আছিল a স্কয়াৰ আছিল y2 ৰ মান কিমান আছিল y2 b স্কয়াৰ আছিল minus y3 মান কিমান আছিল 1 আছিল then x2 কিমান আছিল 0 y3 মান কিমান আছিল 1 minus y1 ৰ মান কিমান আছিল 0 plus x3 মান কিমান আছিল x3 1 y1 ৰ মান কিমান আছিল y1 0 minus y2 ৰ মান কিমান আছিল b স্কয়াৰ is equal to 0 এতিয়া চাবা দেই এই 0 into something মানে এখিনি 0 এখিনি তুমি নাছালা হৈ যাব বাকিখিনি চোৱা a square into b square এই দুটা পূৰণ কৰা a square b square into 1 a square minus এখিনটো মই নালাগে বুলি কৈ দিলো এটা 1 এৰ something পূৰণ কৰা মানে 1 এ থাকিব সৰি সেই সংখ্যাটোৱে থাকিব নহয় জানো লে 1 into 0 এটো 0 এ হৈ গল তো 1 into b square কি হ'বগে 1 into b square minus আছে minus is equal to 0 এটা কথা বৰ ধুনীয়া এটা কথা লক্ষ্য কৰাছো ইয়াতে a square b square আছে আৰু ইয়াতে কি আছে a square minus a square minus b square যদি মই এই দুটাকে হুফালে লৈ যাও কেনেকুৱা হ'ব চোৱাচোন a square b square is equal to দুটা কি হত গুছি যাব প্লাসত গুছি যাব হৈ গল এতিয়া এটাও তোমাৰ এনেকুৱা মান অপচন কেটাত নাই তো কেনেকৈ সমাধান কৰিম এটো সমাধান কৰিবৰ কাৰণে কি কৰিম জানানে তোমালোকে চোৱাচোন সবতে 1 এটা প্ৰায় থকাৰ নিচিনা হৈছে এটো ইয়াটো 1 আছে ইয়াটো 1 আছে ইয়াটো 1 আছে অবশ্য লাষ্টৰটো 1 নাই গতিকে আমি 1 কেনেকৈ আনিব পাৰো এটা চেষ্টা কৰি চাব পাৰো 1 আনিব লাগে তো 1 আনিবৰ কাৰণে মই কি কৰিব পাৰো লেটস সে এই ইয়াতে যেখিনি মান আছে এই মানখিনিক যদি মই এই মানখিনিৰে আকৌ এবাৰ হৰণ কৰি দিও তেতিয়া 1 নহবনে অৰ্থাৎ মই ক'ব বিচাৰিছো যে যদি মই a স্কয়াৰ b স্কয়াৰক যদি আকৌ a স্কয়াৰ b স্কয়াৰ হৰণ কৰি দিও তেতিয়া 1 নহবনে হ'ব কিন্তু এই কামটো কৰোঁতে কি হ'ব তুমি অকল ইয়াক কৰিলে নহব এই সমীকৰণটো যিমান কেটা পদ আছে গুটে কেটাকে কৰিব লাগিব অৰ্থাৎ a স্কয়াৰকো তুমি
এইখিনিৰে আকৌ হৰণ কৰিব লাগিব অৰ্থাৎ a স্কয়াৰ b স্কয়াৰ এগেইন b স্কয়াৰ আকৌ তুমি হৰণ কৰিব লাগিব কিহেৰে হৰণ কৰিব লাগিব a স্কয়াৰ b স্কয়াৰ এটা যেখিনি কটা যায় খিনি চোৱাচোন এই দুটাটো কটা গল বাকি কি থাকিলে ইয়াতে 1 থাকিলে ইয়াতে 1 থাকিলে নেক্সট তোমাৰ ইয়াতে কি হ'বগে a স্কয়াৰ কটা গল ইয়াতে 1 থাকিলে b স্কয়াৰ ইয়াত কটা গল 1 থাকিলে সো এইখিনিকে যদি মই ভালকে লিখো এটো কেনেকুৱা হ'বগে ইয়াতে থাকিলে তোমাৰ 1 by a স্কয়াৰ 1 by b স্কয়াৰ 1 by a স্কয়াৰ plus 1 by b স্কয়াৰ is equal to 1 সো অপচন কোনটো হ'ব তেতিয়া হলে শুদ্ধ a টো শুদ্ধ হ'বগে বুজি পাইছা না আতে বুজি পাইছা কথাখিনি yes or no আতে বুজি পাইছা না কথাখিনি ওকে ঠিক আছে নেক্সট প্ৰশ্নটোলৈ আহা এটো সহজ ইমান টান নহয় এটা ত্ৰিভুজ অন্য এটা ত্ৰিভুজৰ সৈতে সৰ্বসম হ'বলৈ হলে স্কেল ফেক্টৰ কিমান হ'ব লাগিব সৰ্বসম মানে এটা আনটোৰ ওপৰত মিলি যাব লাগিব আৰু এটা আনটোৰ ওপৰত মিলি যোৱা মানে তাৰ বাহুবিলাকৰ যেটো অনুপাত হেতু কিমান হ'ব লাগিব 1/1 সো এটো এটা ত্ৰিভুজ আছিল সেম সাইজৰ হ'ব লাগিব এটো সেকেন্ড ত্ৰিভুজ হয় নাই সৰ্বসম হোৱা মানে এটা আনটোৰ ওপৰত মিলি যাব লাগিব মই এটো যদি ইয়াৰ ওপৰত দিদু ই বৰ্ডনেকে পাৰফেক্টলি মিলি গৈছে কৈছে নাই কৈছে অৰ্থাৎ ইহত দুটাৰে বাহুৰ যেটো মান এই দুটা সেম হয় আৰু ইহতৰ যদি তুমি অনুপাত উলিওৱা তেতিয়া হলে সদায় এটো কিমান পাবা 1 পাবা আৰু এটুকে আমি কি বুলি কও স্কেল ফেক্টৰ বুলি কও এই ত্ৰিভুজ দুটাৰ বাহু দুটাৰ অনুৰূপ বাহু দুটাৰ অনুপাতটোকে আমি স্কেল ফেক্টৰ বুলি কও আৰু যদি সৰ্বসম হয় সৰ্বসম মানে এটা আনটোৰ ওপৰত সম্পূৰ্ণভাৱে মিলি যাব লাগিব আৰু মিলি গলে ইহতৰ বাহু দুটা সমান গতিকে স্কেল ফেক্টৰ 1 হ'বগে yes তো বি হ'বগে শুদ্ধ উত্তৰ 8 নম্বৰ প্ৰশ্নটোত কি কৈছে 8 নম্বৰ প্ৰশ্নটোত কৈছে যে এটা বৃত্ত আছিল ওকে এটা বৃত্ত আছিল বৃত্তটোৰ বাহুৰ দৈৰ্ঘ্য আমাক কিমান দিছে জাননে বৃত্তটোৰ বাহুৰ সৰি বাহু নহয় ব্যাসাৰ্ধ বৃত্তটোৰ ব্যাসাৰ্ধ আমাক দিয়া আছে 5 সেমি ওকে ব্যাসাৰ্ধ দিয়া আছে 5 সেমি এটা তোমাক কি বিচাৰিছে তলত চাব লাগিব ওকে প্ৰতিজোৰ সমান্তৰাল স্পৰ্শকৰ মাজৰ দূৰত্ব 5 সেমি এটা সমান্তৰাল স্পৰ্শক আমি কেনেকৈ বনাব পাৰো মই ধৰি লোৱা ইয়াতে যদি এডাল স্পৰ্শক কেনেকৈ টানি দিও যেটো একদম পোন হোৱা নাই হয় নাই তো মই ইয়াত যদি এডাল স্পৰ্শক কেনেকৈ টানো আৰু ইয়াৰ সমান্তৰাল স্পৰ্শক যদি আমাক লাগে তেতিয়া হলে মই কি কৰিব লাগিব ইয়াৰ একদম অপজিটত গৈ কিনে ইয়াত টানিব লাগিব তো ইহত দুডাল হৈ গল সমান্তৰাল স্পৰ্শক এটা এই সমান্তৰাল স্পৰ্শক দুডালৰ মাজৰ যেটো দৈৰ্ঘ্য হেতু কিমান হ'বগে এখিনিৰ পৰা এখিনিলে এটো কেন্দ্ৰ বুলি ধৰিলো এটো 5 সেমি এটো 5 সেমি তো 5 + 5 কিমান হ'বগে 5 + 5 10 সেমি হ'ব দুডাল সমান্তৰাল স্পৰ্শকৰ মাজৰ দূৰত্ব বা তুমি সিম্পলি টুৱাইস r বুলি মনত ৰাখিব পাৰা ব্যাসাৰ্ধৰ দুগুণ অৰ্থাৎ ব্যাসৰ সমান = কিমান আছিল ব্যাস তো ব্যাসৰ দৈৰ্ঘ্যটোৱে হ'ব তোমাৰ দুডাল স্পৰ্শকৰ মাজৰ দূৰত্ব গতিকে এটো হ'ব নোৱাৰে প্ৰতিজোৰ সমান্তৰাল স্পৰ্শকৰ মাজৰ দূৰত্ব কিমান 10 সেমি গতিকে শুদ্ধ উত্তৰ কোনটো হ'ব বি টো হ'বগে বুজি পালা বুজি পাইছা ওকে নেক্সট তোমাৰ আহিলে 9 নম্বৰ প্ৰশ্নটো দুটা বৃত্তলৈ টানিব পৰা সৰ্বোচ্চ সংখ্যক উমৈহতীয়া স্পৰ্শকৰ সংখ্যা কিমান হ'ব অৰ্থাৎ তোমাৰ হাতত দুটা বৃত্ত আছিল লেছে ইয়াত এটা এনেকে বৃত্ত আছে আৰু এটা বৃত্ত মই লৈ লও ইয়াত এটা বৃত্ত আছে এটা এই দুটা বৃত্তলে তুমি স্পৰ্শক অঙ্কন কৰিব লাগে তো কিমানডাল অঙ্কন কৰিব পৰা যাব উমৈহতীয়া মানে দুটাতে থকা হ'ব লাগিব এডালে স্পৰ্শক দুটাতে থাকিব লাগিব হেতলক আমি উমৈহতীয়া বুলি কম কেইডাল থাকিব বাৰু কোৱাচোন কেইডাল স্পৰ্শক আঁকিব পাৰো এনেকে আমি এডাল এনেকে আঁকিব পাৰিনে এডাল এনেকে আঁকিব পাৰি ওকে তো এডাল হৈ গল সেকেন্ড আমি কেনেকে টানিব পাৰো তলৰ ফালেও টানিব পাৰো এনেকে পাৰিনে ইয়াতো টানিব পাৰি এনেকে দুডাল হৈ গল আৰু টানিব পাৰি নে নোৱাৰি আৰু টানিব পাৰি নেকি চোৱাচোন দুডালটো হৈ গল আৰু টানিব পাৰি নেকি ভাবা জলদি ভাবা আৰু টানিব পাৰি নেকি yes আৰু দুডাল পাৰি চাবাচোন কেনেকৈ টানিব পাৰি অকমান মানে বেলেগকে ভাবিব লাগিব আমি মইতো এনেকেও টানিব পাৰো হয় নাই আমাক তো কোৱা নাই ন কেনেকৈ টানিব লাগিব কি কিন্তু মই যদি চাও এনেকে যদি মই এডাল টানো এডালে কিন্তু দুটাকে টাচ কৰি আছে দেখিছানে কৈছা নাই কৈছা তো
কৈছে নাই কৈছে তো সিমিলাৰলি মই অপোজিট ডিৰেকশনটো টানিব পাৰো ওকে 1 সেকেন্ড মই যদি অপোজিট ডিৰেকশন এনেকৈ টানি দিও তো দুডালটো পুৰা পুনে পুনে হৈ গল আৰু দুডাল এনেকৈ আমি ক্ৰস বনাই দিলো তো কেইডাল ৰাখিলো মই চাৰিডাল তো মই L1 L2 L3 হিচাপত কলো এটা L1 এটা L2 এটা L3 এটা L4 তো চাৰিডাল আমি স্পৰ্শক আঁকিব পাৰো ৰাইট বুজি পাইছা তো 4 -1 সবৰে yes -1 হবই লাগিব এটো -1 okay now number 10 number 10 ত কি কৈছে cosec theta plus cot theta is equal to m cosec theta minus cot theta is equal to n okay এটা simply পূৰণ কৰি দিব পাৰা হয় না পূৰণ কৰি দিব পাৰি কেনেকৈ কৰিব পাৰি চাবা okay মই কোনখিনিত কৰো মানে ইমান ঠাই নহয় আছে না আজি সেকেন্ড ৰবা okay ইয়াত চাবা দে মই এখিনি পৰা কৰিম দুটা যদি মই পূৰণ কৰি দিও কেনেকুৱা হ'বগে দুটা যদি মই পূৰণ কৰি দিও মানে সমীকৰণৰ বাওফালৰ লগত সমীকৰণৰ বাওফাল সমীকৰণৰ সোঁফালৰ লগত সমীকৰণৰ সোঁফাল তো পূৰণ কৰিলে কেনেকুৱা হ'ব cosec theta plus cot theta into cosec theta minus cot theta okay তো which is equal to কিমান আছিল m into n হ'বগে তো এতিয়া মই যদি ইয়াত চাও এটো a plus b into a minus b সূত্ৰত পৰি গল গতিকে তুমি কি লিখিব পাৰা a square minus b square লিখিব পাৰা হয় নাই তো এটো তুমি লিখিব পাৰা cosec square theta plus cot square sorry okay a square minus b square হ'বগে a square minus b square cot square theta is equal to mn একেলা বুজি পাইছা হয় নাই a plus b into a minus b কি আছিল a plus b into a minus b কি আছিল a square minus b square আছিল হয়নে ইয়াত আছে a plus b a minus b a square minus b square cosec square theta minus cot square theta তেতি ইয়াত আৰু এটা সূত্ৰ তোমালোকে পাইছা অভেদৰ 3 নম্বৰ অভেদটো কি আছিল 3 নম্বৰ অভেদটো আছিল যে 1 plus cot square theta is equal to cosec square theta এটো অভেদ পাই আহিছা তো ইয়াৰ পৰা যদি মই লিখো 1 is equal to cot square টো যদি মই হেইফালে লৈ যাও তেতিয়ালে কি হ'বগে cosec square theta minus cot square theta এনে ধৰণৰ হ'ব তো ইয়াতে হেখিনিয়া নাই জানো cosec square theta minus cot square theta তো ইয়াৰ ঠাইত মই কি লিখিব পাৰো 1 লিখিব পাৰো সো 1 is equal to কিমান হ'ব mn okay so শুদ্ধ উত্তৰ কোনটো হ'ব তেতিয়া হলে a is the correct answer yes a is the correct answer বঢ়িয়া now 11 নম্বৰটো লৈ আহা 11 নম্বৰটো অকমে ভালকে চাব লাগিব কাৰণ গোটেকেটা মিলাই চাব লাগিব নাই তো প্ৰথমতে আমি এই সমীকৰণ দুটাকে চাও এই সমীকৰণটো তোমালোকে ইয়াতে কৰিবই পাৰা ন 2 ৰে 4 কাটিব পাৰি কিমান বাৰ যাব 1/2 3 ৰে 3 একবাৰ 3 ৰে 6 দুইবাৰ 9 ৰে 9 একবাৰ 9 ৰে 18 দুইবাৰ সো গোটেকেটাতে আমি অনুপাত কি দেখিবলৈ পাইছো গোটেকেটাতে আমি অনুপাত দেখিবলৈ পাইছো 1/2 হয়নে ইয়াতো 1/2 ইয়াতো 1/2 ইয়াতো 1/2 সিনু চাবা ইয়াতে যদি তুমি সিন চোৱা গোটেকেটাতে প্লাস প্লাস প্লাসে হৈ আছে অৰ্থাৎ আমি সমীকৰণত যেটো তোমাৰ অনুপাত কেটা পাইছো এনেকুৱা হ'বগে a1/a2 is equal to b1/b2 is equal to আমি কি পাইছো c1/c2 আৰু এটো যদি হয় তেতিয়ালে ৰেখা দুডাল কেনেকুৱা হয় ৰেখা দুডাল এডাল আনডালৰ ওপৰত মিলি যোৱা ৰেখা আমি দেখিবলৈ পাইছিলো আৰু তেনেকুৱা ক্ষেত্ৰত ইহতৰ সমাধান কিমান থাকে অসীম সংখ্যক সমাধান থাকে গতিকে q2 কাৰ লগত আহিব 1 ৰ লগত আহিব হয়নে q2 1 ৰ লগত আহিলে বুজি পালা নেক্সট এতিয়া আহা 2 নম্বৰ সমীকৰণত ইয়াতে আছে 1/2 ইয়াত কিমান আছে 1/2 ওপৰত আছে 1 তলত আছে 2 1/2 ইয়াতো কাটি দিব পাৰি 2 এবাৰ 4 দুইবাৰ তো ইয়াতো 1/2 পালো এটোটো 1/2 পালো কিন্তু হেখৰটোত যদি আমি চাও 4 ৰে এবাৰ 4 ৰে কিমান বাৰ 3 বাৰ তো প্ৰথম দুটাটো 1/2 পালো কিন্তু হেখৰটোত আমি কি পালো 1/3 অৰ্থাৎ আমাৰ এনেকুৱা হল নেকি a1/a2 is equal to b1/b2 is not equal to c1/c2 c1/c2 ৰ মানটো নিমিলিলে অৰ্থাৎ এটো আমি কেতিয়া হয়গে এটো যেতিয়া তোমাৰ ৰেখা দুডাল কেনেকুৱা হয় সমান্তৰাল হয় অৰ্থাৎ ইহতৰ কোনো ধৰণৰ সমাধান আমি দেখিবলৈ নাপাও নো সলিউশন কোনো ধৰণৰ সমাধান নাই
আৰু বাকি তোমাৰ ইউনিক সলিউশনৰ কাৰণে এটুৱে হবগে হয় নাই ইয়াৰ যদি তুমি চোৱা ইয়াতে আছিল তোমাৰ 2 ৰে কাটিব পাৰি এবাৰ 2 ৰে 4 দুবাৰ এটো 1/2 পালো আৰু ইয়াত আছিল 1/ এটো -2 আছে তো এটা পালো আমি 1/+2 আৰু আনটো আমি কিমান পালো 1/-2 পালো বুজি পাইছা ক্লিয়াৰ নাই খেললে গটিকে এটো কি হবগে p2 এটো q1 and r3 so option A is the correct answer তো তোমাকে এই দুটা পোৱাৰ পিছত আৰু আনসাৰ পাই গৈছা ইমান চাই থাকিব নালাগে okay now this one দুটা গোলকৰ আয়তনৰ অনুপাত দিয়া আছে তে গোলক মনত আছে ন সবৰে গোলক মনত আছে গোলকৰ আয়তনৰ সূত্ৰ কি আছিল গোলকৰ আয়তনৰ সূত্ৰ আছিল 4/3 পাই r কিউব এটা দুটা গোলকৰ কথা কৈছে এটোৰ আয়তন 8 আছে এটা আনটোৰ আয়তন 27 আছে গতিকে পিছৰটো ডাঙৰ তো প্ৰথমটোক স্মল r ধৰা দ্বিতীয়টোক ক্যাপিটাল r ধৰা মই সৰুটো ওপৰত লিখি দিও সৰুটো কিমান আছিল সৰুটো আছিল তোমাৰ স্মল r গতিকে 4/3 পাই r কিউব ডিভাইডেড বাই ডাঙৰটো কিমান আছিল 4/3 পাই সব একে থাকিব জাস্ট ক্যাপিটাল r আৰু স্মল r ৰ পাৰ্থক্য হে অনুপাত কিমান দিয়া আছিল 8/27 কাটাকাটি কৰাচোন 4/3 পুৰা সিধা কাটা গল দেন তোমাৰ পাই ক্যান্সেল ইয়াতে তোমাৰ থাকিলে r কিউব বাই r কিউব অৰ্থাৎ এটোক তুমি লিখিব পাৰা r বাই ক্যাপিটাল r হোল কিউব এটো কিউব হৈ আছে নহয় এটো কাৰ কিউব বাৰু 8 টো কাৰ কিউব 2 ৰ কিউব 27 টো কাৰ কিউব 3 ৰ কিউব তো হোল কিউব অৰ্থাৎ ইয়াৰ পৰা আমি অনুপাত কি পালো r বাই r is equal to 2/3 পালো এতিয়া কিন্তু আমাৰ এটো বিচৰা নাই এটো বিচাৰিছে নেকি নাই বিচৰা আমাক বিচাৰিছে r minus r is to r বিচাৰিছে ওকে তো এটো আমাক লাগে r minus r divided by r লাগে এতিয়া তুমি মোটামুটি ভাবে এটা বস্তু চোৱাচোন স্মল r ৰ মানটো আমি কিমান পালো ওপৰটো বুজাব তলৰটো বুজাব তো স্মল r ৰ মান হৈ গল 2 ক্যাপিটাল r ৰ মান ইয়াৰে কিমান পাইছো 3 পাইছো আৰু মাইনাস r স্মল r কিমান পাইছো 2 so 3 minus 2 গতিকে 3 ৰ পৰা 2 গলে 1 তলত থাকিলে 2 so 1:2 option A is the correct answer বুজি পাইছা না এবাৰ yes no কৰি আছোন বুজি পাইছা না কথাখিনি বুজি পাইছা নে এবাৰ yes no কোৱা Okay, nice. Now number 13 to lemon kora. Number 13 to tumar dia ase eta barangbar ta bibhajonor madhya dia ase 7.5. Okay, barangbar ta bibhajonor madhya kiman dia ase 7.5. Okay. Tar bisot koise summation of fi xi is equal to dia ase 120 plus 3k. Aru summation of fi মান to dia ase 30. এটা তোমালোকে হয়তো সূত্ৰ জানা হয়নে মই জানা বুলি ধৰি লৈছো জানোৱে ন তো কি আছিল সূত্ৰটো আছিল তোমাৰ x bar is equal to অৰ্থাৎ মাধ্য is equal to কি আছিল summation of fi xi divided by কি আছিল summation of fi আছিল এটোই আছিল ফৰ্মুলা এতিয়া ইয়াত যদি মই মানখিনি বহুৱাই দিও ইয়াত যদি মানখিনি বহুৱা কেনেকুৱা হ'ব মাধ্যৰ মান দিয়া আছিল 7.5 summation of fi xi মান কিমান দিয়া আছে 120 plus 3k 120 plus 3k তলত কিমান আহিব তলত আহিব 30 তলত কিমান আহিলে 30 বজ্ৰ পূৰণ কৰিলে কিমান হ'বগে 7.5 into 10 হৈ গল 75 75 ৰ লগত 3 মাল্টিপ্লাই কৰিলে কিমান হ'ব 5 3 গুণ 15 7 3 গুণ 21 21 একে 22 অৰ্থাৎ 225 is equal to 120 plus 3k অৰ্থাৎ ইয়াৰ পৰা যদি তুমি 3k ৰ মানটো লিখা 3k টোক তুমি অকলহৰিয়া কৰি দিয়া 120 তুমি এই ফালে লৈ আহা অৰ্থাৎ 225 ৰ পৰা 120 এটা মাইনাস হ'ব মাইনাস কৰিলে কিমান থাকিব 105 থাকিলে 105 টো কাৰ মান 3k ৰ মান তেতিয়ালে k ৰ মান কিমান হ'ব k ৰ মান হল 3 ৰে ভাগ কৰিব লাগিব 3 ৰে হৰণ কৰিলে কিমান বাৰ যাব 35 বাৰ যাবগে হয় নাই তো k ৰ মানটো আমি কিমান পালো 35 বুজি পাইছানে বুজি পালা এখিলে
তো এটা মাধ্যৰ যেটো ফৰ্মুলা আছিল x bar = summation of fi xi এই ফৰ্মুলাটোৰ পৰা আমি মানটো উলিয়ালো ওকে এই ফৰ্মুলাটোৰ পৰা নেক্সট এটো তুমি চাই কিনে ক'ব পাৰিবে ইয়াৰ পিছত যেটো প্ৰশ্ন আছে এই প্ৰশ্নটো তোমাৰ কি কৈছে প্ৰামাণিক আৰ্হি কেটা মনত আছে না প্ৰামাণিক আৰ্হি লিখা যে আহে হেইটো তো ইয়াত যদিও তোমালোকক ভালকে ভিজিবল হোৱা নাই মই প্ৰথমতে কৈ দিও তলৰ কোনটো সত্য বুলি সুধিছে ইয়াত দিয়া আছে 3.67 into 10 to the power minus 3 is greater than 3.67 into 10 to the power minus 4 দিয়া আছে এতিয়া আমাৰ এখিনি ডাঙৰ বুলি কৈছে প্ৰথমটো ডাঙৰ হয়নে ওদিকে ডাঙৰ কেতিয়া হ'ব এই হুচকিয় আৰ্হিত যেটা নেগেটিভ চিন থাকে ন ইয়াতে -3 আছে ইয়াতে -4 আছে তো এই মাইনাস থকাৰ পিছত যেটো সংখ্যা সৰু হয় হি ডাঙৰ হয় ইয়াত যেটো 3 আছে মাইনাসৰ পিছত সৰু সংখ্যা আছে 4 টো ডাঙৰ হয় কিন্তু মাইনাস থাকিলে কথাবিলাক উল্টা হৈ যায় এনে নরমালি আমি যদি চাও 3 তকৈ 4 টো ডাঙৰ হয় কিন্তু যেতিয়া মাইনাস দিয়া যাব -3 টো ডাঙৰ হৈ যায় -4 তকৈ উল্টা হৈ যায় বাকি আগৰ সমুখৰখিনি যদি আমি চাও কিন্তু দুটাত একে হয় 3.67 3.67 গতিকে এটো কি হয়গে শুদ্ধ হয় এটো শুদ্ধ হয় নে এটো শুদ্ধ নহয় নেকি ওকে এটো শুদ্ধ হয় নে না মোক কোৱা এটো শুদ্ধ হয় না নহয় এটো শুদ্ধ বাপৰে এটোক চোৱা মানে কোৱেশ্চন পেপাৰখনত বি টুত মাৰ্ক কৰা আছে হে গতিকে সবে বি 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 বুলি মাৰি আছে নেকি মই সুধিছো এটো ভুল নেকি অপচন এটো ভুল নেকি মই তাকে সুধিছো yes or no অপচন এটো ভুল নেকি সত্য নহয় নেকি শুদ্ধ নহয় নেকি 3.67 into 10 to the minus 3 is greater than 3.67 into 10 to the minus 4 নহয় নেকি কি কোৱা হ'ব নহয় নহয় হাও মই আকৌ দেখুৱাইছো চোৱা 3.67 into 10 to the power minus 3 আৰু এটা কৈছে 3.67 into 10 to the power minus 4 হেতুকে বুজাই আছিল তহতক তো বুজি পোৱা নাই কথাটো এখিনি চোৱা এখিনি চালে তো আমি ক'ব নোৱাৰো দুটা ইকুৱেল ইয়াতে কি আছে এটা আছে 10 to the power minus 3 আছে আৰু এটা আছে 10 to the power minus 4 তো ডাঙৰ কোন 10 to the power minus 3 ডাঙৰ নে 10 to the power minus 4 ডাঙৰ মাইনাসত যিমান সৰু হয় সিমান ডাঙৰ হয় সংখ্যাটো তো ইয়ে ডাঙৰ হয় এটো ঠিকে হয় এটো এই অপচনটো ঠিকে আছে ইয়াতে এই অপচনটো শুদ্ধ হয় কি যে হ'ব ওকে নাও বি টুত কি কৈছে বি টুত কৈছে ওকে ইয়া প্ৰামাণিক আহিলে লৈ গৈছে ন দশমিকটো ইয়াতে আছিলে গতিকে দশমিক ইয়াৰ পৰা যদি মই 6 ৰ পাৰ কৰি আনিব লাগে কেই ঘৰ আহিব 1 ঘৰ 2 ঘৰ 3 ঘৰ 4 ঘৰ আহিব গতিকে সৰু সংখ্যা আছিলে তাক আমি ডাঙৰ সংখ্যা এটালৈ কনভাৰ্ট কৰিছো মানে ডাঙৰ মানে কি আৰু দশমিকৰ এই সংখ্যাখিনি যদি আমি চাও 6.4 6 হলে কৰি ডাঙৰ কৰিছো হয় নাই গতিকে ইয়াতে যদি ডাঙৰ কৰিবা তেতিয়া মাইনাসত আহিবকে তো -4 তো এটো ঠিকে আছে বি অপচনটো ঠিকে আছে সি অপচনটোত কি কৈছে ওকে সি অপচনটোত যদি আমি চাও ইয়াক আমি এতিয়া দশমিকটো এই ফালৰ পৰা নিব লাগিব 1 ঘৰ 2 ঘৰ 3 ঘৰ 4 ঘৰ ঠিকে আছিলে 4 ঘৰে হয় কিন্তু ইয়াতে -4 লিখা আছে -4 নহয় এটো +4 হ'বগে বুজি পাইছা না কাৰণ ডাঙৰ সংখ্যা এটো কিমান আছিল 64000 ৰ পৰা মই 6 কৰিছো সৰু কৰিছো হয় নাই 64000 ৰ পৰা 6 কৰা মানে মই সৰু কৰিছো মানে মই বুজিবৰ কাৰণে কৈছো এই কথাটো গতিকে এইফালে সংখ্যাটো কি হ'ব প্লাছত আহিব ইয়াতে সূচকটো প্লাছত লিখিব লাগিছে এটো ভুল হৈ আছে আৰু অল অফ দা এভবটো হ'ব নোৱাৰে গতিকে ইয়াতে আমাৰ শুদ্ধ অপচন এ আৰু বি দুইটাই আছিল গতিকে আমি এটাও চুজ কৰিব নোৱাৰো এতিয়া মানে এ দিলেও শুদ্ধ হ'বগে বি দিলেও শুদ্ধ হ'ব নাও কোৱেশ্চন নম্বৰ 15 টোলৈ আহা কোৱেশ্চন নম্বৰ 15 টোত কৈছে যে তলৰ কোনটো এটা ঘটনাৰ সম্ভাৱিতা হ'ব নোৱাৰে ওকে মই স্ক্ৰিনখন দেখুৱা নাই ন 1 সেকেন্ড পাহৰি গৈছো মই মোক মজাকে দেখিলে কেনেকৈ হ'ব প্ৰশ্ন যদি দেখা নোপোৱা পাহৰিছো মই চেঞ্জ কৰিবলৈ 1 সেকেন্ড ওকে হৈ গয়া দেখা নাই স্ক্ৰিনখন ওকে চলো তো তোমাক কৈছে যে কোনটো ঘটনাৰ সম্ভাৱিতা হ'ব নোৱাৰে কোনটো ঘটনাৰ সম্ভাৱিতা হ'ব নোৱাৰে এটো প্ৰশ্ন থাকে একদম মানে পাই তোমালোকে মানে হে হৈ গৈছা অভ্যস্ত হৈ গৈছা নহয় জানো
তো ঘটনাৰ সম্ভাৱিতা 25% হ'ব পাৰে ম্যাক্সিমাম 100% লৈ যাব পাৰি তাৰ পিছত 3/5 হ'ব পাৰে ওপৰত লবটো সৰু হৈ থাকিব লাগে হ'ব পাৰে এটো 1.5 দিয়া আছে এটো হ'ব নোৱাৰে এটো কেতিয়াও হ'ব নোৱাৰে কাৰণ সম্ভাৱিতাৰ মান কেতিয়াও একতকে ডাঙৰ হ'বই নোৱাৰে 0.7 দিয়া আছে এটো হ'ব পাৰে ফৰ্মুলাটো কি আছিল যে সম্ভাৱিতাৰ মান PE সদায় একৰ সমান বা একতকে সৰু আৰু আনটো কি আছিল শূন্যৰ সমান বা শূন্যতকে ডাঙৰ হ'ব লাগে এটো আমি শৰ্ত পাইছিলো এটো শৰ্ত পাইছিলো ওকে নাও ইয়াৰ পিছত আহা তোমালোকে 16 নম্বৰটোলে 16 নম্বৰটোত কৈছে যে কোনো মৌলিক সংখ্যা p ৰ বাবে p ৰে যদি a স্কয়াৰক হৰণ কৰিব পাৰি তোমাক কৈছে যে p ৰে কা হৰণ কৰিব পাৰি a স্কয়াৰক আৰু এই যেটো p দিয়া আছে ই এটা মৌলিক সংখ্যা কি সংখ্যা এটা মৌলিক সংখ্যা তেতিয়া হলে p ৰে এক হৰণ যাবনে মানে কাক কাক হৰণ যাব ইয়াতে দিয়া আছে এটো a দিয়া আছে এটো a টু দি পাৱাৰ 1/2 দিয়া আছে এটো a টু দি পাৱাৰ 3/2 দিয়া আছে আৰু এটো দিয়া আছে a টু দি পাৱাৰ 1/8 তো এটা তোমাক খুদিছে p ৰে কাক হৰণ যাব p ৰে কাক হৰণ যাব যদি p ৰে a স্কয়াৰক হৰণ যায় তেতিয়া হলে p ৰে কাক হৰণ যাব a হৰণ যাবনে a টু দি পাৱাৰ 1/2 হৰণ যাবনে a টু দি পাৱাৰ 3/2 হৰণ যাবনে a টু দি পাৱাৰ 1/8 কো হৰণ যায় কাক যাব obviously এক যাব তোমালোকে এটো যেতিয়া দেখুৱা যে √2 অপৰিমেয় দেখুৱা যে √3 অপৰিমেয় দেখুৱা যে √7 অপৰিমেয় সেই যে দীঘলীয়া অংকটো আছিল সেই অংকটোন আমি এই কনসেপ্টটো ব্যৱহাৰ কৰো উদাহৰণৰ সহায় যদি মই তোমালোকক দেখুৱালে যে এটা স্কয়াৰ নাম্বাৰ আছিল a স্কয়াৰ মানে এটা বৰ্গ সংখ্যা যি কোনো বৰ্গ সংখ্যা লৈ লোৱা যি কোনো বৰ্গ সংখ্যা তো যি কোনো বৰ্গ সংখ্যা বুলি কওঁতে লেটস মই 36 এ ললো এই 36 টো লেটস সে এটা মৌলিক সংখ্যাৰে হৰণ যায় 36 টো কোনটো মৌলিক সংখ্যাৰে হৰণ যায় 2 ৰে হৰণ যায় নে যায় তো মই কি বুলি কলো যে 2 ৰে 36 ৰ হৰণ যায় 36 মানে এটো 6 স্কয়াৰ 2 ৰে 6 স্কয়াৰ হৰণ যায় তেতিয়া হলে 2 ৰে 6 হৰণ যাব না নাই 2 ৰে এই 6 টো হৰণ যাব নাই যায় আকৌ নেযাব নেকি 2 ৰে 6 কো হৰণ যায় গতিকে p ৰে যদি a স্কয়াৰ হৰণ যায় তেতিয়া হলে p ৰে একো হৰণ যাব লাগিব গতিকে অপচন a ইজ দা কাৰেক্ট আনসাৰ নেক্সট তোমাৰ আহিলে এটা বহুপদ px এনেদৰে লোৱা হল যাতে px is equal to আমাক দিয়া আছে p minus x এই দুটা কি হয় মানে সমান হয় বুলি আমাক কৈছে এটা তাৰ পিছত তোমাক কৈছে তলৰ কোনটো বহুপদে এই নীতিটো মানি নচলে বুলি কৈছে এটা চোৱা যেতিয়া আমি x ৰ ঠাইত -x লিখিম হা কনসেপ্টটো একদম সিম্পল যেতিয়া আমি x ৰ ঠাইত -x লিখিম তেতিয়া ইয়াৰ যেটো সূচক হবগে ইয়াৰ সূচকটো কি হ'ব পাৰে 2 হ'ব পাৰে ইয়াৰ সূচকটো কি হ'ব পাৰে 3 হ'ব পাৰে ইয়াৰ সূচকটো কি হ'ব পাৰে 4 হ'ব পাৰে ইয়াৰ সূচক তোমাৰ কি হ'ব পাৰে 5 হ'ব পাৰে হয় না হ'ব পাৰে যে কোনো হ'ব পাৰে তো যিয়েই নহওক ইয়াত আমি এটা বস্তু মন কৰিম হেতু হল যে যদিহে ওপৰত থকা সংখ্যাটো কি হয় মানে 2 হয় 4 হয় অৰ্থাৎ কেনেকুৱা সংখ্যা যুগ্ম সংখ্যা হয় তেতিয়া এই মাইনাসটো কি হলে গুছি যায় প্লাস হলে গুছি যাব অৰ্থাৎ এটো মাইনাস থাকিলেও কিন্তু ইয়াৰ মানটো প্লাস হলে গুছি যাব ইয়াত 4 আছিল এটো কি হ'ব x স্কয়াৰ হৈ থাকিব কিন্তু যদি অযুগ্ম হয় জানে ইয়াতে 3 আছে ইয়াতে 3 আছে তো অযুগ্ম হলে কি হ'ব যদি -x আছিল তেতিয়া হলে এটো -x এ থাকিবগে তো -x কিউব হ'বগে এটো -x টু দি পাৱাৰ 5 হ'বগে কথাটো বুজি পাইছা গতিকে ইয়াত যদি তুমি চোৱা তো x ৰ ঠাইত এটা সাবস্তি ইয়াতে পাৱাৰ দিয়া আছিল 4 ইয়াতে 2 দিয়া আছে গতিকে এটো মানি চলিব কাৰণ এই দুটা কি হয় যুগ্ম সংখ্যা ইয়াত দিয়া আছে 6 এটো 2 গতিকে ইও মানি চলি আছে ইয়াত দিয়া আছে 5 ইয়াত দিয়া আছে 3 তো মই অকমান আগত কি দেখুৱালো যে যদি তুমি x ৰ ঠাইত যদি তুমি -x লিখা আৰু ওপৰত যদি পাৱাৰটো কি থাকে 5 থাকে তেতিয়া হলে আগত আহিব লাগিব এটা মাইনাস চিন কিন্তু ইয়াত এই মাইনাস চিনটো দিয়া হোৱা নাই গতিকে ই মানি নচলে ইয়াত যদি তুমি চোৱা ইয়াত 8 আছে ইয়াত 4 আছে ইয়াত 2 আছে গতিকে 8 4 2 এই গুটেই কেইটা কি হয় তোমাৰ যুগ্ম সংখ্যা গতিকে সবৰে আগত প্লাস চিন আহিব গতিকে ইহতে মানি চলি আছে কথাটো বুজি পালানে তো b টোৱে মানি নচলে কাৰণ ইয়াতে 5 আছিল ন এটো 5 3 এবলা অযুগ্ম সংখ্যা তো অযুগ্ম সংখ্যাৰ ক্ষেত্ৰত x টো যদি -x লিখি দিয়া তেতিয়া হলে চিন কেটা কি হৈ যাব লাগে হলনি হৈ যাব লাগে ওকে নাও নম্বৰ 18 টোলে মন কৰা px ৰ ঘাত 3 ওকে এটা বহুপদ দিয়া আছিল px আৰু তাৰ ঘাত কিমান বুলি কৈছে 3 বুলি কৈছে তেন্তে তলৰ বাক্যবোৰৰ ভিতৰত কোনটো সত্য হ'ব বুলি আমাক প্ৰশ্ন কৰিছে এতিয়া যেতিয়া ঘাত 3 হয় সদায় মনত ৰাখিবা তাৰ এটমছ কি হ'বগে 3 এটমছ মানে অতি বেছি কি থাকিব পাৰে 3টা শূন্য থাকিব পাৰে ঘাতটো যিমান হয়
সিমানটা ম্যাক্সিমাম শূন্য আমি লাভ কৰিব পাৰো হেতুক আমি এটমস বুলি কওঁ সৰ্বোচ্চ বা তুমি ক'ব পাৰা অতি বেছি তিনিটা মানে তিনিটাও হ'ব পাৰে তিনিটাতকৈ কেতিয়াও বেছি নহয় কিন্তু তাৰ অৰ্থটো এটোও নহয় যে ঘাত 3 হলে তাৰ তিনিটা শূন্য কম্পালসৰি থাকিবই লাগিব বুজি পাইছানে হেতু কোৱা হয় এক্স্যাক্টলি 3 মানে হল যে তিনিটা না তিনিটাতকৈ কম না তিনিটাতকৈ বেছি তো ঠিক তিনিটা বুঝে এক্স্যাক্টলি শব্দটো কি বুজায় ঠিক তিনিটা কি বুজায় তিনিটা এটা মানে না এটা কম হ'ব পাৰে না এটা বেছি তো হেতু কেতিয়াও নহয় আমি যদি কওঁ ঘাত 2 আছিল ঘাত 2 বুলি ক'লে হে বহুপদটোৰ খুব বেছি বা অতি বেছি দুটা শূন্য থাকিব এটাও থাকিব পাৰে নাথাকিবও পাৰে কিন্তু দুটাতকৈ বেছি হ'ব নোৱাৰে আৰু তুমি এটো ক'ব নোৱাৰে যে এক্স্যাক্টলি দুটাই থাকিব অৰ্থাৎ ঠিক দুটাই থাকিব ওকে তো এটমস শব্দটো হেতু ক্ষেত্ৰত ব্যৱহাৰ কৰা হয় এটলিষ্ট বুলি ক'লে কি হয় এটলিষ্ট অতি কমেও দুটা বা অতি কমেও তিনিটা মানে ইয়াতে তিনি ঘাত কাৰণে তিনিটা থাকিবই লাগিব নেকি নো নাথাকিব পাৰে কেতিয়াবা এটা হ'ব পাৰে কেতিয়াবা দুটা হ'ব পাৰে সেম সো অপচন ডি ইজ দ্য কাৰেক্ট আনসাৰ নাম্বাৰ 19 টোত কি কৈছে দুটা ক্ৰমিক অখণ্ড সংখ্যাৰ পূৰণফল 306 ওকে তো এটা সংখ্যা আমাক দিয়া আছে x আৰু আনটো সংখ্যা যেনিবা আমি ক্ৰমিক অখণ্ড সংখ্যা ন তো ক্ৰমিক অখণ্ড সংখ্যা হলে ইয়াৰ পিছৰটো কি হ'বগে x + 1 ওকে বুজি পাইছানে এটা যদি x বুলি ধৰি লও ইয়াৰ পিছৰটো কি হ'ব x + 1 আৰু ইহ দুটা কৰিব দিছে পূৰণ ওকে কৰি দিলো পূৰণ কৰিলে কিমান হয় 306 হয় ওকে এটা এটোৰ পৰা এটো আমি পাম নে নাই নিশ্চয় পাম আমি জাস্ট ব্র্যাকেটটো নোহোৱা কৰিব লাগে তো x * x x² x * 1 x = 306 কিমান হ'বগে 306 বুজি পালা এখিনলে তো এটো শুদ্ধ হয় তেতিয়া হলে এই স্টেটমেন্টটো ঠিকে আছে এটা দ্বিঘাত সমীকৰণৰ x² ৰ সহগ আৰু ধ্ৰুৱক পদটোৰ চিহ্ন যদি একে হয় x² ৰ সহগ আৰু ধ্ৰুৱক পদটোৰ চিহ্ন এতিয়া আমি যদি এটা দ্বিঘাত সমীকৰণৰ আদৰ্শ আহিটোকে লৈ লও ax² + bx + c আছিল আমাৰ আদৰ্শ আহি মানে এটো আছিল তোমাৰ দ্বিঘাত সমীকৰণৰ আদৰ্শ আহি এটা তোমাক কৈছে যে x² ৰ সহগটো ইয়াতে x² ৰ সহগ কোন আছে a ইয়াৰ আগত কি চিন আছে প্লাস ধ্ৰুৱক পদটোৰ আগত কি চিন আছে প্লাস চিন আছে ওকে আৰু তাৰ পিছত কৈছে যে x ৰ সহগ যদি শূন্য হয় তো x ৰ সহগ অৰ্থাৎ ইয়াতে x ৰ সহগ b আছিল তো b ৰ ঠাইত মই লিখি দিলো শূন্য হৈ গল x ৰ সহগ এতিয়া কি হৈ গল শূন্য তেনে সমীকৰণটোৰ বাস্তৱ মূল নাথাকে বুলি কৈছে এতিয়া এই সমীকৰণটোৰ বাস্তৱ মূল থাকিব নে নাথাকে সেই কথাটো কাৰ ওপৰত নিৰ্ভৰ কৰিব ভেদ নিৰূপকৰ ওপৰত নিৰ্ভৰ কৰিব হয় নাই ভেদ নিৰূপকৰ ওপৰত নিৰ্ভৰ কৰিব গতিকে মই এটা ভেদ নিৰূপক উলিয়াই দিও b² - 4ac b মানটো ইয়াতে কিমান আছিল 0 আছিল তো 0² মানে 0 থাকিলে 4 * a * c অৰ্থাৎ ইয়াতে আমি কিমান পালো -4ac এই যে মাইনাসটো আগত আহিলে এই মাইনাসটো কাহানি বা প্লাস হ'ব পাৰে নেকি প্লাস হ'ব পাৰিব নেকি যদি a ৰ আগত মাইনাস চিন থাকে তেতিয়া হ'ব পাৰিব কিন্তু যদি a ৰ আগত মাইনাস চিন থাকে c ৰ আগতো মাইনাস চিন থাকিব লাগিব কাৰণ ইয়াতে আমাক কৈছে a আৰু c দুয়োটাৰে পদৰ আগত চিহ্নটো কি হ'ব লাগিব একে হ'ব লাগিব গৰি এটা মাইনাস হলে এটো প্লাস হৈ গলহেতেন তেতিয়া আমি মানটো শূন্যতকে ডাঙৰ পালোহেতেন কিন্তু যদি a মাইনাস হয় c ও মাইনাস হ'ব তো মাইনাস মাইনাস ক্যান্সেল হৈ যাব আৰু দুটা প্লাস হৈ থাকিলে তো কথাই নাই বুজি পাইছা গতিকে a মানটো সদায় যেতিয়া মাইনাসত থাকিব তো মাইনাসত থাকিলে a মানটো সদায় শূন্যতকে কি হ'বগে সৰুৱে হ'ব তো শূন্যতকে সৰু হ'ব মানে বাস্তৱ মূল থাকিব না নাথাকে বাস্তৱ মূল নাথাকে গতিকে অপচন কি হৈ আছে তোমাৰ স্টেটমেন্ট 2 টো শুদ্ধ হৈ আছে তো আমি কি দেখা পালো দুটা স্টেটমেন্টে শুদ্ধ স্টেটমেন্ট 1 এন্ড স্টেটমেন্ট 2 দুটাই শুদ্ধ বুজি পাইছানে এখিনি ভালকে বুজি পাইছানে কনসেপ্টটো না বুজি পাইছানে কথাখিনি ধৰিব পাৰিছা ওকে নাও 20 নম্বৰটো লেছোৱা দ্বিঘাত সমীকৰণ এটা দিয়া আছে x² + ax + c ax² + ax + c = 0 দিয়া আছে আৰু কৈছে যে a is not equal to 0 obviously দ্বিঘাত সমীকৰণ এটো কন্ডিশন দিয়া হয় মূল দুটা বাস্তৱ হয় আৰু সমান হয় এটা যেতিয়া মূল দুটা বাস্তৱ আৰু সমান বুলি কয় তেতিয়া শৰ্তটো কি আছিল b² - 4ac কি হ'ব লাগিব 0 ৰ সমান হ'ব লাগিব যদি b² - 4ac = 0 হয় তেতিয়া হলে সেই মূল দুটা কি হয় বাস্তৱ আৰু সমান তো ইয়াত মানখিনি বহাই দিয়া b ইয়াতে b মানটো কি আছিল a আছিল গতিকে এটো a² হ'ব
minus 4 into a into c is equal to 0 তো এখিনি মই লিখিব পাৰো a square is equal to 4ac ইয়াৰ পৰা a এটা গল ইয়াৰ পৰা a এটা গল তো a is equal to আমি কিমান পালো 4c আছে না অপচনত ওকে বুজাই আছো সোয়া এই কথাটো তোমাক কি কৈছিল জানানে ৰিপানসি ইয়াত তোমাক কৈছিলে যে এটা দ্বিঘাত সমীকৰণ আছিল হা ইয়াত তোমাক কন্ডিশনটো দেখুৱাই থৈ দি আছে বৰ ধুনীয়াকৈ কৈছে যে এটা দ্বিঘাত সমীকৰণ আছিল যাৰ x স্কয়াৰ হহকটো আৰু যেটো ধ্ৰুবক পদ থাকিব তাৰ সমুখত যেটো চিহ্ন থাকে চিন যে থাকে প্লাস মাইনাস এই দুটা একে হ'ব লাগিব বুলি কৈছে ওকে তো মই ইয়াতে ধৰি ললো এটো প্লাস আছে এটো প্লাস আছে হয় না এটো প্লাস তাৰ পিছত কৈছে x ৰ হহক 0 অৰ্থাৎ x ৰ লগত যেটো হহক থাকিব হেতু 0 হেতু কিমান হ'ব লাগিব 0 এতিয়া তুমি বাস্তৱ মূল উলিয়াবৰ কাৰণে চেষ্টা কৰা অৰ্থাৎ তুমি বাস্তৱ মূল থাকিব না নাথাকে প্ৰমাণ কৰিব লাগে তো বাস্তৱ মূল থাকিব না নাথাকে প্ৰমাণ কৰিবৰ কাৰণে মই b² - 4ac উলিয়াই দিব পাৰো নাই নাই b² - 4ac উলিয়াই দিব পাৰো কোন গল এটো নহয় ইয়াতে কৰিছো এয়া b² - 4ac উলিয়াব লাগিব তো b² - 4ac বুলি কন্তে b মানটো তো ইয়াতে 0 লব দিছে কাৰণ হহকটো 0 আছিল তো 0 ললো তাৰ পিছত সূত্ৰৰ পৰা -2 আহিলে into 4ac তো এটো 4 হ'ব কি মোছা গল 4 into a into c এটা -4ac তো মাইনাস এনসারটো মাইনাসত ওলাল ন তো b² - 4ac মানটো যেতিয়া b² - 4ac মানটো যেতিয়া less than 0 হয় এটো কন্ডিশনটো কি আছে less than 0 যেতিয়া হয় তেতিয়া তাৰ বাস্তৱ মূল নাথাকে তেতিয়া কি নাই তাৰ বাস্তৱ মূল নাথাকে তো সেই কথাটোকে লিখিছে তো সমীকৰণটোৰ বাস্তৱ মূল নাথাকে yes বুজি পাইছা না কথাটো যদি তুমি ইয়াতে a আৰু c যদি দুটাতে মাইনাস লৈ লোৱা কাৰণ দুটা একে লব লাগিব একে হ'ব লাগিব তেতিয়া মাইনাসে গৈ কিনে আকৌ এই দুটা প্লাস হ'ব কিন্তু অলৰেডি আৰু এটা মাইনাস আছে তো আলটিমেটলি ইয়াৰ মানটো মাইনাসতে থাকিব তো মাইনাসত থকা মানে তাৰ কোনো ধৰণৰ বাস্তৱ মূল আমি লাভ নকৰো তো শুদ্ধকৈ দিয়া আছে স্টেটমেন্টটো যিখিনি লিখা আছে সেই গুটেখিনি কথাই শুদ্ধ হয় বুজি পাইছা না কথাখিনি নাও কোৱেশ্চন নম্বৰ 21 টুলে চোৱা যদি আলফা আৰু বিটা এই বহুপদটো শূন্য হয় এটা বহুপদ দিয়া আছে কি বহুপদ দিয়া আছে 2x² - 4x + 5 ওকে এটা আমাক মিলাব দিছে বহু দীঘলীয়া এটা মানে প্ৰক্ৰিয়া তো কৰিব লাগিব তো কি দিয়া আছে 2x² - 4x + 5 এটা বহুপদ দিয়া আছে শূন্য দুটা দিয়া আছিল আলফা আৰু বিটা এটা তুমি এই এটো মান উলিয়াব লাগে জানিবা এতিয়া 1/α + 1/β মান উলিয়াব লাগে এটো কেনেকৈ উলিয়াব পাৰি এটো মই দেখাইছিল এটা সূত্ৰই আছিল চুটি সূত্ৰ এটা 1/α + 1/β মানটো কি আছিল -b/c মনত আছে নে এটো কাকা মনত আছে 1/α + 1/β = -b/c লিখিব পাৰি এবাৰতে লিখি দিব পাৰি নহলে তোমাক মই এনেকৈ দেখুৱাব পাৰো বলে এটো আলফা * বিটা আলফা বিটা আৰু ক্ৰস মাল্টিপ্লাই কৰিলে আলফা * 1 আলফা বিটা * 1 বিটা তো আলফা + বিটা আৰু আলফা + বিটাৰ মানে কি আছিল আলফা + বিটা তোমালোকে জানা মূল দুটাৰ সমষ্টি কি আছিল -b/a মূল দুটাৰ পূৰণফল কি আছিল c/a গতিকে ইয়াত যদি মই লিখো আলফা + বিটাৰ কি হ'ব -b/a আৰু আলফা * বিটা কি হ'ব c/a a কাটা গল বাকি কি থাকিলে -b/a তো ইয়াত মানখিনি বহাই দিয়াচোন b মানটো ইয়াতে কি আছিল -4 মাইনাস অলৰেডি আছে আৰু ইয়াত আকৌ -4 আছে তো ব্ৰ্যাকেটৰ ভিতৰত লিখিলো -4 ডিভাইডেড বাই a অটো c দে c মানটো কিমান আছিল 5 তো 5 মাইনাসে প্লাস 4/5 তো 4/5 কাৰ লগত মিলিবগে p টো কাৰ লগত মিলি আছে p টো মিলি আছে তোমাৰ p2 মিলি আছে 4 ৰ লগত এটা চোৱা p4 থকা অপচন আছে নেকি p4 থকা অপচন yes দুটা আছে এটা দুটাৰ পৰাটো আমি এটা সিলেক্ট কৰিব নোৱাৰো p1 টো হ'ব নোৱাৰে d নম্বৰটো হ'ব নোৱাৰে হয়নে গতিকে দুটা অপচন অলৰেডি এলিমিনেট হৈ গল এটা নেক্সট আৰু এটা উলিয়াই চাব লাগিব পিছৰটোৱে কৰি চাও ইয়াত দিয়া আছে তোমাক আলফা - বিটা হোল স্কয়াৰ এটা আলফা - বিটা মানে এটো a - b হোল স্কয়াৰ সূত্ৰ বুলি ধৰি লোৱা a - b হোল স্কয়াৰ মানে কি আছিল a² - twice ab + b স্কয়াৰ এটো আছিল তো এটো তুমি লিখিব পাৰা আলফা স্কয়াৰ + বিটা স্কয়াৰ - twice আলফা বিটা অৰ্থাৎ এই যে আলফা স্কয়াৰ + বিটা স্কয়াৰ এটোৰ কাৰণে আৰু এটা নিয়ম আছিল নহয় কি নিয়ম আছিল
বলে আলফা স্কয়ার প্লাস বিটা স্কয়ার ঠাইত আমি লিখিব পাৰো আলফা প্লাস বিটা হোল স্কয়ার মাইনাস টুৱাইস আলফা বিটা আৰু অলৰেডি এটা টুৱাইস আলফা বিটা আছে হেতু তুমি ইয়াতে লগাই দিয়া মই ইয়াত দেখুৱাইছো দেই a এনে আমি নরমালি কি বুলি জানো আমি জানো যে a plus b হোল স্কয়ার যদি থাকে তেতিয়াহলে আমি লিখিব পাৰো a স্কয়ার plus b স্কয়ার plus টুৱাইস a লিখিব পাৰো পাওনে এটা তোমাক যদি কোনোবা হুধে ইয়াৰ পৰা a স্কয়ার plus b স্কয়ার ইনাখন মই দেখাইছো এই কথাটো a স্কয়ার plus b স্কয়ার কিমান বুলি যদি হুধে তুমি কি বুলি ক'ব পাৰা এই টুৱাইস a টো হেইফালে পঠাই দিব পাৰা তেতিয়া কি হ'বগে a plus b হোল স্কয়ার মাইনাস টুৱাইস a এনেকুৱা হ'বগে তো এতিয়া আমাৰ হেতুৱে আছিল আমাৰ হাতত কি আছিল alpha square plus beta square আছিলে আৰু তাৰ ঠাইত মই কি লিখি দিলো a খিনি লিখি দিব পাৰো অৰ্থাৎ alpha plus beta whole square minus twice alpha beta মিলিছে না এটো লগত মিলি গৈছে হয় না এটো লগত মিলি গৈছে আৰু অলৰেডি ইয়াতে কি আছে এটা minus twice alpha beta আছে হেতু মই ইয়াতে লিখি দিলো দে ইয়াতে মোৰ হাতত কিমান থাকিলে alpha plus beta whole square minus alpha beta ইয়াতে টোটাল কিমানটা হৈ গল 4টা alpha beta হৈ গল alpha plus beta মান কিমান দিয়া আছিল alpha plus beta মান ও ইয়াতে উলিয়াই নাই নহয় আমি উলিয়াই লব পাৰো ওকে সো এটো কিমান হবে minus 4 by a এর মান কিমান আছে 2 2 ৰে 4 দুবাৰ যাব অৰ্থাৎ প্লাস 2 ওলাব c by a কিমান হ'ব 5 by 2 তো alpha plus beta মানটো হৈ গল 2 2 স্কয়াৰ হ'ব 4 into alpha beta মান কিমান আছে 5 by 2 2 ৰে 4 দুবাৰ 2 স্কয়াৰ কৰিলে হ'ব 4 minus 5 দুগুণ কিমান হ'ব 10 4 ৰ পৰা 10 গলে minus 6 গতিকে এটো মান আমি কাৰ লগত মিলিছে q1 ৰ লগত q1 আছে নে ইয়াতে চোৱাচোন q1 আছে গতিকে এটো q1 আছে এটো q2 আছে গতিকে এটো হ'ব নোৱাৰে সো অপচন a is the correct answer বুজি পাইছা কথাখিনি অপচন a is the correct answer এতিয়া বাকি কেইটা মই তোমালোকক দেখুৱাই থৈ দিও কাৰণ এগিটাটো তোমালোকৰ অকমান যেটো ফৰ্মুলাৰ নিচিনা বস্তু সোমাই আছে তো কেনে মান কেটা ওলাই চাবা এটো 1 স্কয়াৰ লিখা 1 লিখা একে কথা তো এটো আছে 1 by কিমান দিয়া আছে 1 by alpha square plus 1 by beta square দিয়া আছে হয় নাই ওতে একে নিচিনাকে আমি কৰিব পাৰিতো alpha square plus beta square লসাগু হৈ গল আৰু ক্ৰস মাল্টিপ্লিকেশন কৰিলে কিমান হ'ব beta square plus alpha square তো মই এবাৰতে লিখিলো alpha square plus beta square এতিয়া এই যে ওপৰত alpha square plus beta square অকমান আগত দেখুৱালো নহয় ইয়াৰ ঠাইত কি লিখিব পাৰি alpha plus beta whole square minus twice alpha beta লিখিব পাৰি আৰু তলত যদি আমি চাও এটো alpha square plus beta square মই এবাৰতে alpha plus beta whole square লিখিব পাৰো আৰু ইয়াতে মই যদি গুটেইখিনি মান বহুৱাই দিও alpha plus beta মানটো আমি পাইছিলো 2 square 2 into alpha beta মানটো আমি পাইছিলো 5 by 2 ওকে 2 into কি হৈ গল 5 by 2 alpha beta মান কিমান বুলি কলো 5 by 2 whole square এখিনি সৰল কৰিলে কেনেকৈ হ'ব 2 2 কাটিব পাৰি ওপৰত তোমাৰ থাকিলে 2 দুগুণ 4 minus 5 তলত কিমান হ'ব 5 স্কয়াৰ কৰিলে 25 তলত কিমান হ'ব 2 স্কয়াৰ কৰিলে 4 এখিনি কাকো এনেকৈ লিখিব পাৰি ওপৰত থাকিলে তোমাৰ 1 হয় -1 4 পৰা 5 গলে -1 আৰু তলত থকা ভগ্নাংশটো উলটি যাব 4 বাই কিমান হ'বগে 25 অৰ্থাৎ -4 বাই 25 অপচনত আছে নে অপচনত যদি আমি চাও এইটো চোৱা -4 বাই 25 বুজি পাইছা -4 বাই 25 হৈ গল নেক্সট s2 চোৱা s2ত কি কৈছে আলফা বাই বিটা প্লাস বিটা বাই আলফা লসাগু লৈ লোৱা আলফা ইনটু বিটা হ'বগে ক্ৰস মাল্টিপ্লিকেশন কৰা ক্ৰস মাল্টিপ্লিকেশন কৰিলে কি হ'ব আলফা ইনটু আলফা আলফা স্কয়াৰ বিটা ইনটু বিটা বিটা স্কয়াৰ ওপৰত আকৌ একেখনেই নাটক হ'বগে ওপৰত আলফা স্কয়াৰ প্লাস বিটা স্কয়াৰ হল এইখিনি লিখিব লাগিব অৰ্থাৎ আলফা প্লাস বিটা হোল স্কয়াৰ মাইনাস আলফা বিটা তলত আহি গল আলফা বিটা তো ইয়াত যদি আমি চাও কিমান হ'বগে আলফা প্লাস বিটা হোল স্কয়াৰ মান 2 স্কয়াৰ হ'বগে এটো দিয়া আছে 5 by 2 আৰু তলত আহিবল তোমাৰ 5 by 2 এখিনি সৰল কৰিব লাগিব তো সৰল কৰিলে কেনেকুৱা হ'বগে 4 আহিলে 4 minus 5 by 2 divided by 5 by 2 ওকে তাৰ পিছত এটো আমি ওপৰ আৰু এটা কাম কৰিব পাৰো দুইটো তলত লসাগু লৈ ললো 4 দুগুণ 8 8 ৰ পৰা 5 গলে 3 আৰু তলত থাকিলে তোমাৰ 5 by 2 দুই দুই কাটিব পাৰি সো 3 by 5 3 by 5 অপচনত আছে জানো না মই কৰবা ভুল কৰিলো নেকি এক সেকেন্ড ৰবা
ভুল কৰিছো ৰবা মই চেক কৰি দিও এবাৰ এক সেকেন্ড আলফা বিটা লৈ ললো আলফা স্কয়াৰ প্লাস বিটা স্কয়াৰ হৈ গল আলফা প্লাস বিটা হোল স্কয়াৰ হৈ গল 2 স্কয়াৰ হবগে ও এইটো টুৱাইস আলফা বিটা আছিল নহয় টুৱাইস আলফা বিটা সো ইয়াতে 2 এটা আহিব এই 2 টো আহিলে এটো ক্যান্সেল হবগে মই তাকে ভাবিছো কিবা এটা হৈছে কোনটো এক সেকেন্ড ওকে সো 2 2 কাটা গল বাকি তোমাৰ কিমান থাকিলে ওপৰত থাকিলে 4 - 5 আৰু তলত থাকিলে 5/2 তেটো কিমান হবগে -1 আৰু তলৰটো উল্টা হৈ যাবগে 2/5 হৈ যাবগে তেটো -2/5 আছে নে -2/5 yes এইটো ওকে 2 টো লোৱা হোৱা নাই সেই কাৰণে উত্তৰটো মিলা নাছিলে বুজি পালা না কথাখিনি আটাই বুজি পাইছা তো এনেকৈ আমি দেখিছানে প্ৰশ্নটো কিন্তু এনে বহুত মানে অকমান ধৰা হল আমি কৰিছো আমিতো এখিনি মানতে সীমাবদ্ধ থাকি যাও হয় না 1/α + 1/β তে সীমাবদ্ধ থাকো কিন্তু সেই যে আলফা প্লাস বিটা আৰু আলফা বিটাকে যে ইমান ধৰণে ব্যৱহাৰ কৰিব পাৰি আৰু একেটা প্ৰশ্নতে যে দিছে কিন্তু যদিও মই ইয়াতে চাৰিটা কৰাৰ কাৰণে তোমালোকৰ সময় লাগিছে কিন্তু পৰীক্ষাত তোমালোকৰ ইমান সময় নালাগে কাৰণ তোমালোকে দুটা কৰিলে এটা কৰিবা অপচন চেক কৰিবা বুজি পাইছা যিকোনো এটা বাছি লবা হেতু কৰিবা কৰিখিনি অপচনটো চেক কৰিবা তুমি যদি লাকি হয় তোমাৰ এবাৰতে মিলিবগে আৰু যদি নহয় তেতিয়া হলে অকমান সময় লাগিব যেনেকৈ এটা ধৰাল ইয়াতে তুমি মিলাই চাব পাৰা দে মই এটা কথা তোমালোকক দেখুৱাই দিও হা ইয়াতে 4 1 আছে ইয়াতে 4 1 আছে গতিকে এই দুটা চেক কৰিবৰ কাৰণে তুমি দুটা চেক কৰিবই লাগা হল ইয়াতে চোৱা q1 q2 আছে ইয়াতে 2 4 আছে তো ইয়াতে তিনিটা বস্তু চেক কৰিব লাগিব 1 2 2 4 আৰৰ ক্ষেত্ৰত যদি তুমি r2 যদি চেক কৰা r2 চোৱাচোন প্ৰতিটো অপচনতে r মানটো বেলেগ বেলেগ আছে চোৱা r1 আছে ইয়াতে r2 আছে ইয়াতে r3 আছে আৰু r2 গতে ওকে এটো r4 নাই তো এটোটো তোমাৰ কি হবগে এটা বস্তু ডাবল চেক কৰিব লগা হৈ আছে আৰু ইয়াত যদি মই চাও s ৰ ক্ষেত্ৰত s ত চোৱাচোন তিনিটা 3 আছে আৰু এটা কি হৈ আছে 4 গতিকে s টো যদি তুমি উলিয়াই চোৱা s টো যদি তুমি উলিয়াই চোৱা তেতিয়াহলে s টো যদি তুমি 3 পোৱা তেতিয়াহলে তো সৰ্বনাশে হল হয় নাই s টো 3 পালে তো সৰ্বনাশ হৈ গল গতিকে আকৌ তুমি তিনিবাৰ টেস্ট কৰিব লাগিব গতিকে এনেকৈ কেতিয়াবা মিলাই চাব পাৰি কেতিয়াবা তুমি চাবা যে ফৰ এক্সাম্পল অপচন 1 ত এত তোমাৰ 1 আছে কোনবাটো অপচন আৰু p q r s ৰ b ত তোমাৰ 2 আছে c ত তোমাৰ 3 আছে আৰু d ত তোমাৰ 4 আছে সেই স্টেটমেন্টক চেক কৰিবৰ কাৰণে চেষ্টা কৰিবা তুমি এবাৰ কৰিলে হৈ যাবগে কিন্তু ইয়াত যেটো ওভাৰলেপ হৈ আছে গতিকে আমি উলিয়াব নোৱাৰো এবাৰতে তো দুটা মিনিমাম কৰিবই লাগিব নেক্সট তোমাৰ দুটা সমান্তৰ প্ৰগতি দিয়া আছে ইয়াতে এটা দিয়া আছে -7 -2 3 এনেকৈ সমান্তৰ প্ৰগতি আছে এটা আছে আৰু তাৰ দশম পদটো আমাক কিমান দিয়া আছে x দিয়া আছে x a10 দিয়া আছে আমাক x ওকে তো এতিয়া আমি কি লিখিব পাৰো চাবা দেই x আৰু y আমাক যোগফল লাগে ওকে ইয়াৰ পৰা y টো উলিয়াব লাগিব ইয়াতো দশম পদ y আছিল a10 দিয়া আছে y তো আমি দুটাৰে x আৰু y গম পাব লাগিব অৰ্থাৎ ইয়াৰে দশম পদটো আৰু এই প্ৰগতিটো দশম পদটো গম পাব লাগিব দুটা যোগ কৰিলে যেটো আনসাৰ হয় হেতু হ'ব তেতিয়া দশম পদ উলিয়াবলৈ যাওঁতে আমাক কি লাগিব a ৰ মানটো তুমি গমে পাইছা এটো হ'ব a ৰ মান প্ৰথম পদ d টো উলিয়াব লাগিব d টো উলিয়াবৰ কাৰণে পিছৰটোৰ পৰা আগৰটো বিয়োগ কৰি দিয়া অৰ্থাৎ -2 ৰ পৰা -7 হ'বগে -2 + 7 হ'বগে 7 ৰ পৰা 2 গলে 5 এতিয়া মই যদি a10 উলিয়াও a10 কি আছিল a + 9d a plus কি আছিল 9d তো a plus 9d কিমান হ'ব a ৰ মান আছিল তোমাৰ -7 plus 9 into d ৰ মান কিমান পালো d ৰ মান পালো মই 5 so 9 into 5 তো -7 plus 9 5 গুণ কিমান হৈ গল 45 45 ৰ পৰা যদি মই 7 বিয়োগ কৰো কিমান হ'ব 38 ওকে তো এটো প্ৰথমটো প্ৰগতিৰ পৰা আমি এইখিনি মান পালো সেকেন্ড এই প্ৰগতিটোত যদি আমি চাও পিছৰটোত ইয়াতে a ৰ মান কিমান আছে এটো হৈ গল a ৰ মান d ৰ মান কিমান হ'ব -2 আছিল মাইনাস ইয়াৰ সমুখটো বিয়োগ কৰি দিয়া 3 তো -2 - 3 কিমান হৈ গল -5 এতিয়া মই যদি দশম পদ উলিয়াও সেম a প্লাস কিমান হ'ব 9d হ'ব a ৰ মান কিমান আছিল 3 আছিল প্লাস 9 ইনটু d ৰ মান কিমান আছিল d ৰ মান আছিল -5 তো ইয়াতে কিমান হ'ব তেতিয়া হলে 3 9 5 গুণ 45 প্লাসে মাইনাসে মাইনাস 45 ৰ পৰা 3 গলে কিমান হ'ব 42 কিন্তু কিহত থাকিব নেগেটিভত এটা তোমাক বিচাৰিছিলে কি x plus y হয়নে x plus y তো x plus y কিমান হ'ব x মান কিমান আছিল 38 y মান কিমান পালো -42 কিমান হ'ব आंसर
42 ৰ পৰা যদি 38 বিয়োগ কৰো 4 কিন্তু মাইনাসত থাকিব আছে নে অপচনত -4 অপচন ডি বুজি পাইছা না কথাটো ধৰিব পাৰিছা নে কথাটো ধৰিব পাৰিছা yes or no yes হা সি নহয় কে ডি হ'বগে মাইনাসত আহিব কাৰণ ইয়াতে -42 থাকিলে নহয় ইয়াত -42 থকাৰ কাৰণে কিবকে -4 হ'বগে ওকে নাও 23 কি দিয়া আছে এটা সমান্তৰ প্ৰগতি দিয়া আছে তাৰ পিছত সুধিছে যে ইয়াৰ পিছৰ পদটো কি হ'ব এটা দিয়া আছে দুটা দিয়া আছে তিনিটা 4 নম্বৰটো আমাক সুধিছে তো 4 নম্বৰটো উলিয়াবৰ কাৰণে আমি সিম্পলি কি কৰিব পাৰো 3 নম্বৰটোৰ লগত আমি যদি ডি এটা যোগ কৰি দিও অৰ্থাৎ সাধাৰণ অন্তৰটো যদি যোগ কৰি দিও তেতিয়া হলে আমি পিছৰটো পাই যাম কিন্তু এটা আমি সাধাৰণ অন্তৰটো গম পাব লাগিব তো সাধাৰণ অন্তৰ কি হ'ব তো d is equal to কি আছিল যিকোনো দুটা লৈ লও তো 20 ৰ পৰা এটো মাইনাস কৰি দিও অৰ্থাৎ √20 মাইনাস √5 হৈ গল এতিয়া √20 টোক আমি ভাঙি চাব পাৰো কেনেকৈ ভাঙি চাব পাৰো এটো হৈ আছে তোমাৰ 5 4 গুণ 20 4 5 গুণ 20 মাইনাস √5 এটা 4 টো বাহিৰলৈ আনিব পাৰি 4 ৰ বৰ্গমূল কিমান হ'ব 2 হ'বগে √over চিহ্নৰ ভিতৰত থাকিলে 5 আৰু ইয়াত থাকিলে তোমাৰ √5 অৰ্থাৎ ইয়াতে আমি কি পালো 2√5 মানে √5 কেটা আছে দুটা আৰু ইয়াত √5 কেটা আছে এটা তো দুটাৰ পৰা এটা গলে কেটা থাকিব এটা থাকিলে সো √5 গতিকে ইয়াৰ লগত যদি তুমি কি কৰি দিয়া এটা d প্লাস কৰি দিয়া তেতিয়া হলে কি হ'বগে আমি এইটো পাই যাম এটা √45 ৰ লগত √45 ৰ লগত আমি এটা √5 প্লাস কৰিব লাগে তো কেনেকৈ কৰিব পাৰি √45 টো যদি তুমি চোৱা এটো 9 5 গুণ 45 এনেকৈ ভাঙি চাব পাৰি লগত আৰু এটা √5 এটা 9 টো তুমি বাহিৰলৈ আনিব পাৰা আনিলে কি হ'ব 3√5 হ'বগে আৰু লগত কিমান আছে √5 অৰ্থাৎ এই দুটা মিলি কিনে কিমান হ'ব 3√5 প্লাস √5 অৰ্থাৎ 4√5 ওকে 23 কি হ'বগে বি হ'বগে বা তুমি এনেকৈ ভাবি চাব পাৰা বলে এটো 1√5 2√5 3√5 4√5 এনেকৈ গৈ আছে নেক্সট 5 হ'বগে দেন 6√5 ওকে বি দুটা সদৃশ ত্ৰিভুজৰ পৰিসীমা ক্ৰমে 25 সেন্টিমিটাৰ আৰু 15 সেন্টিমিটাৰ ওকে সদৃশ ত্ৰিভুজটো আমি জানোৱে সবে এটো এটা ধৰা হল ত্ৰিভুজ একদম ইয়াৰ বাহুবিলাকৰ লগত একে হোৱাকে অন্য এটা ত্ৰিভুজ আছে হা এটো ত্ৰিভুজ জানিবা তো ইহত দুটাক আমি সদৃশ বুলি ক'ব পাৰো কেতিয়া সদৃশ হয় যেতিয়া ইহতৰ বাহুবিলাকৰ অনুপাত একে হৈ থাকে প্ৰতিটো বাহুৰে এটা কিন্তু ইয়াত আমাক পৰিসীমা হিচাপত দিয়া আছে তো ধৰি ললো মই এই ডাঙৰ ত্ৰিভুজটোৰ পৰিসীমা মানে পেৰিমিটাৰ সো p1 বুলি কলো আৰু এটুক মই ধৰি ললো p2 বুলি তো আমাক কি দিয়া আছে p1/p2 দিয়া আছে আৰু ইয়াতে কৈছে যে প্ৰথম ত্ৰিভুজটোৰ বাহু এডাল বাহু 9 সেন্টিমিটাৰ এটো বাহু 9 সেন্টিমিটাৰ বুলি ধৰা দ্বিতীয় অনুৰূপ বাহুটো যদি এটো বাহু ইয়াৰ লগত অনুৰূপ হয় তেতিয়া তোমাৰ এই বাহুটোৰ মান কিমান হ'ব তাকে সুধিছে এটোৰ ক্ষেত্ৰত তোমালোকে একদম সিম্পল কে মনত ৰাখিবা যে সদৃশ ত্ৰিভুজৰ ক্ষেত্ৰত কি হয় জানানে সদৃশ ত্ৰিভুজৰ বাহুবিলাকৰ যেটো অনুপাত অনুৰূপ বাহুবিলাকৰ যেটো অনুপাত অৰ্থাৎ এই বাহুটো আৰু এই বাহুটোৰ যেটো অনুপাত তেছে মই এটোক s1 বুলি কলো এটোক s2 বুলি কলো তো s1/s2 যেটো হ'ব যি মান আমি পাম যেটো অনুপাত হ'ব হেতু এই ত্ৰিভুজটো আৰু এই ত্ৰিভুজটোৰ পৰিসীমাৰ অনুপাতৰ সেম হ'বগে তো p1/p2 ৰ সমান হ'বগে বুজি পালা কথাটো ইয়াত যদি মানটো বহাই দিও কিমান হ'বগে s1 ৰ মান দিয়া আছিল 9 divided by s2 is equal to কিমান হ'বগে 25/15 হ'বগে এখিলে বুজি পাইছা তে কাটাকাটি কৰি দিয়া কেনে কাটিব পাৰি s2 ইনটু ইয়াতে কিমান হ'ব 25 কিন্তু মই 25 টো নিলিখো তাৰ পিছত এটো কিমান হ'ব 9 into 15 তো s2 লগত 25 আছিল তাক আকৌ ইফালে পঠাই দিলো ইফালে আহি গল হৰণ হৈ আহিব এবাৰ 5 ৰে 3 বাৰ 5 ৰে 5 বাৰ হৈ গল তো 9 3 গুণ কিমান হ'বগে 27ক ডিভাইড কৰা 5 ৰে কিমান বাৰ যাব 5 5 গুণ 25 20 থাকিলে 5 4 গুণ 20 অৰ্থাৎ অপচন এ ইজ দা কাৰেক্ট আনসাৰ বুজি পাইছনা কথাখিনি বুজি পাইছা না এখিলে ডান বুজি পাইছা ওকে
Question number 25. Question number 25 টোত কি কৈছে? দুটা সৰ্বসম ত্ৰিভুজ সদৃশ হয়। সৰ্বসম মানে অলৰেডি হি এটা আনটোৰ ওপৰত বৰ ধুনীয়াকৈ মিলি যোৱা হৈ আছে, গতিকে সদৃশ নোহোৱাৰ প্ৰশ্নই নাই। তো এইটো শুদ্ধ হয়। তোমাক বিচাৰিছে অশুদ্ধ বাক্যটো লাগে। এটা বৰ্গ আৰু এটা ৰম্বাস সদৃশ নহয়। এটা বৰ্গ আৰু এটা ৰম্বাস সদৃশ হ'ব নোৱাৰে। বৰ্গ বুলি কওঁতে বৰ্গ এটা বৈশিষ্ট্য আছে যে ইয়াৰ প্ৰতিটো কোণে আমি 90 ডিগ্ৰী পাওঁ, কিন্তু ৰম্বাসৰ প্ৰতিটো কোণ 90 ডিগ্ৰী নহবও পাৰে। সদৃশ হবৰ মানে সদৃশ হবৰ কাৰণে আমাৰ কি হয়, অনুৰূপ বাহুবিলাকৰ অনুপাতটো সমান হ'বই লাগিব, তাৰ উপৰিও আৰু কোণবিলাকো কি হ'ব লাগিছিলে, সমান হ'ব লাগিছিলে। কিন্তু ৰম্বাস আৰু বৰ্গৰ কোণৰ মাজত কি নাই, মিল নাই, গতিকে এইটো হ'ব নোৱাৰে। এইটো ঠিকে নহয় বুলি কৈছে, মানে শুদ্ধকে কৈছে, আমাৰ শুদ্ধ কথাটোৱে কৈছে। যদি দুটা ত্ৰিভুজৰ অনুৰূপ বাহুবোৰ সমানুপাতিক, দুটা ত্ৰিভুজ আছিলে তাৰ অনুৰূপ বাহুবোৰ সমানুপাতিক, তেন্তে ত্ৰিভুজ দুটা সদৃশ। কি বুলি ক'লে? যদি দুটা ত্ৰিভুজৰ অনুৰূপ বাহুবোৰ সমানুপাতিক, তেন্তে ত্ৰিভুজ দুটা সদৃশ। ওকে, সো এইটো তোমাৰ শুদ্ধ হয় নাই? দুটা ত্ৰিভুজ দিয়া আছে, দুটা ত্ৰিভুজৰ অনুৰূপ বাহুবিলাকৰ অনুপাত কি হয়, সমান হয়, গতিকে ত্ৰিভুজ দুটা সদৃশ হ'বগে। নেক্সট তোমাৰ দিয়া আছে দুটা বহুপদ, পলিগনছ, বহুপদ নহয়, বহুভুজ। ওকে, দুটা বহুভুজ সদৃশ হ'ব যদি আৰু যদিহে সিহঁতৰ অনুৰূপ বাহুবোৰৰ অনুপাত সমানুপাতিক হয়। ইয়াতে এই শব্দটোৱে খাই দিলে, যদি আৰু যদিহে। যদি আৰু যদিহে কি বুজাই জানে? মানে এইটো হ'লেই হ'ল আৰু বেলেগ একোৱে নালাগে। তাৰমানে এইটো কণ্ডিশ্যন হ'বই লাগিব, আৰু এইটো তোমাৰ এনেকুৱা কথাটো এনেকুৱা, যদি আৰু যদিহে মানে এনেকুৱা এইটোৱে হ'ব লাগিব আৰু এইটো হ'লেহে হ'ব, তেনেকুৱা ধৰণৰ কথা। তাৰমানে মানে অকল কি চাব দিছে, অকল অনুৰূপ বাহুবিলাক চালেই হৈ গ'ল, সেইটো নহয়গে। অনুৰূপ বাহুবিলাক চালেও নহ'ব, আমি অনুৰূপ কোণবিলাকো চাব লাগিব, তেতিয়াহে তোমাৰ সদৃশ হ'বগে। বুজি পাইছা কথাটো? কি বুলি ক'লো মই আকৌ শুনা। দুটা বহুভুজ, এইটো বহুপদ নহয় দেই, এইটো বহুভুজ। দুটা বহুভুজ তেতিয়াহে সদৃশ হ'ব যেতিয়া সিহঁতৰ অনুৰূপ বাহুবিলাকো সমানুপাতিক হ'ব, লগতে অনুৰূপ কোণবিলাকো কি হ'ব লাগিব, সমান হ'ব লাগিব। কোণবিলাকো সমান হ'ব লাগিব, তেতিয়াহে তুমি সেই বহুপদ দুটাক সদৃশ বুলি ক'বা। গতিকে এই ষ্টেটমেণ্টটো ভুল হয়। সো অপশ্যন ডি ইজ দ্য কাৰেক্ট আনসাৰ। নাম্বাৰ 26টোত কি কৈছে? এটা সামান্তৰিক আছিলে। ওকে, এটা সামান্তৰিক আঁকি লওঁ। সো এইটো হৈ গ'ল আমাৰ সামান্তৰিকটো। সামান্তৰিকটো কি কৈছে? এ এটা বিন্দু দিয়া আছে, এইটো এ বি চি ডি মই এনেকৈ লিখিব পাৰোঁ। এ বিন্দুটো আমাক দিয়া আছিলে -4, 5, আৰু চি বিন্দুটো আমাক দিয়া আছে 8,2 দিয়া আছে। তাৰপিছত এডাল কৰ্ণ দিয়া আছে। তো কৰ্ণ দুডালে এনেকৈ কৰ্ণ দুডাল টানিব পাৰা তুমি, হয় নাই? আৰু কৈছে কৰ্ণ কেইডালে ক'ত কাটে? এই বিন্দুটোত কাটে। তো এই কটা যিটো বিন্দু, এই বিন্দুটো আমি ধৰিব পাৰোঁ পি এ বি, এই বিন্দুটোত কাটিছে। তো পি এ বি। এতিয়া হয়তো তোমালোকে এটা কথা জানা যে সামান্তৰিকৰ যি দুডাল কৰ্ণ, সেই কৰ্ণ দুডালে বৰ ধুনীয়াকৈ কি কৰে, ইহঁতক নিজকে সমদ্বিখণ্ডিত কৰি লয়। অৰ্থাৎ এই খণ্ড দুটাও পৰস্পৰ সমান, এই খণ্ড দুটাও কি হয়, পৰস্পৰ সমান হয়। অৰ্থাৎ সামান্তৰিকৰ কৰ্ণ দুডাল কি হয়, সমদ্বিখণ্ডিত হয়। তেতিয়াহ'লে এই যে পি এ বি বিন্দুটো, এই বিন্দুটো কি হ'বগে, এই কৰ্ণকেইডালৰ কি হয়, মধ্যবিন্দু। তেতিয়াহ'লে এই কৰ্ণডালৰো ই মধ্যবিন্দু হ'ব, মাজতে থাকে। এইফালৰ পৰা চালে বি ডিৰ কাৰণেও ই মধ্যবিন্দু হয়। কিন্তু যিহেতু আমাক এই কৰ্ণডাল দিয়া আছে এ চি কৰ্ণডাল, গতিকে এ চি কৰ্ণডাল সাপেক্ষে আমি ইয়াৰ মানটো উলিয়াব লাগিব। বুজি পাইছানে? ইয়াতে আমাৰ কি আহিব, এইটো -4, 5 দিয়া আছিলে। তো চিম্পল মধ্যবিন্দুৰ যিটো তোমাৰ সেই আছিলে, সেইটোত আমি কৰি দিব পাৰোঁ। যদি মই এনেকৈ লিখিব পাৰোঁ নেকি তেতিয়াহ'লে? পি এ বি ইজ ইকুৱেল টু কি হ'ব, x1 প্লাছ x2। ইয়াতে x1 কি আছে, -4, ইয়াতে x2 কি আছে, 8 আছে, তলত আহি গ'ল 2, ইয়াতে y1 কিমান আছে, 5, ইয়াত y2 কিমান আছে, 2, ডিভাইডেড কি হ'ব, 2। তো a ইজ ইকুৱেল টু কিমান হ'ব তেতিয়াহ'লে? a ইজ ইকুৱেল টু তোমাৰ এইখিনি হ'ল a ৰ মান। তো 8ৰ পৰা 4 গ'লে 4, তাক 2ৰে হৰণ কৰিলে 2। b ৰ মানটো কিমান হ'ব? b ইজ ইকুৱেল টু 5 × 2 কিমান হ'ব, 7, 7ক 2ৰে হৰণ কৰিলে 3.5। এতিয়া ইয়াত তুমি ডিৰেক্টলি মান নোপোৱা, চোৱা। এতিয়া তুমি ইয়াতে মিলাই মিলাই চাব লাগিব যে a আৰু b ৰ ৰিলেশ্যন কি হয়। তো b ৰ মানটো ইয়াতে a ৰ মান আমি কিমান পালো, 2। তো 2ৰ পৰা 1.5 বিয়োগ কৰিলে কিমান হ'ব, 0.5। কিন্তু b ৰ মানটো কিমান হয়, 3.5। তো এইটো হ'ব নোৱাৰে। ইয়াত কি দি আছে, b ইজ ইকুৱেল টু a প্লাছ 1.5। তো a ৰ মানটো আমি পালো 2। তো ইয়াতে মই যদি লিখো 2,
আৰু লগত যদি 1.5 যোগ কৰো কিমান পাম 3.5 হয় নে বি মানটো yes তো অপচন বি ইজ দা কারেক্ট আনসার তো প্ৰথমতে আমি এ আৰু বি মানটো উলিয়াই চাব লাগিব আৰু এ আৰু বি মানটো উলিয়াই চোৱাৰ পিছত যিকিটা সমীকৰণ আমাক দিয়া আছে সেইখিনি অকমান ভালকে চালে আমি ইয়াৰ উত্তৰটো বিচাৰি পাম ওকে এখিলা বুজি পাইছানে এতিয়া ক্লাসটো এখিনতে সামৰি দিও নেকি এইটো পেজটো শেষ কৰি দিও 28 লৈ কৰি দিও আৰু বাকিখিনি কালি মৰ্নিংত কৰাই দিও হবনে ওকে বুজি পাইছা 28 লৈ কৰাই দিও নে এখিনি পৰা সামৰি দিও নহয় বাকিকিটা কালি ৰাতিপুৱা কৰাই দিও ওকে সো নেক্সট তোমাৰ এইটো সো 27 টো কি কৈছে sin θ plus sin square θ is equal to 1 ওকে তো এনেকুৱা প্ৰশ্ন আহিলে তোমালোকে বহুত কনফিউজ হোৱা একেবাৰে প্ৰয়োজন নাই হলে এটা এই অভেদ কেটালে ভালকে মনত পেলালে হল বলে কেনেবাকে মিলাব পাৰে নেকি হে অভেদ কেটা এক নম্বৰটো কি আছিল sin square θ plus cos square θ is equal to 1 সেকেন্ডটো আছিল তোমাৰ 1 plus tan square θ is equal to sec square θ তিনি নম্বৰটো আছিল 1 plus cot square θ is equal to cosec square θ তো এই তিনিটা অভেদ আমাৰ হাতত আছিল এটা ইয়াত যেহেতু sin square মই দেখা পাই আছো গতিকে মই এক নম্বৰ অভেদটো কেনেবাকে ব্যৱহাৰ কৰিব পাৰো নেকি তাকে চাম কেনেকে কৰিব পাৰি চাবা sin θ is equal to কিমান হ'ব 1 minus sin square θ হয়নে এটোৰ পৰা লিখিব পাৰি এটো বৰ ধুনিয়াকে মই sin square θ টো হেইফালে পঠাই দিলো এটা ইয়াত যদি তুমি চোৱা এটো অভেদৰ পৰা মই আকৌ এনেকে লিখিব পাৰো নহয় মই যদি sin square θ টো হেইফালে লৈ যাও ইয়াতে কোন থাকিলে cos square θ থাকিলে তো এটো কি হ'বগে 1 minus sin square θ তো এটো মনত ৰাখিবই লাগিব তোমালোকে যে 1 minus sin square θ is equal to কি হয় cos square θ তো এটো কি হ'বগে তেতিয়া হলে cos square θ তো sin θ is equal to কিমান পালো আমি cos square θ এখিলা বুজি পালা এতিয়া আহা আমাক যেটো মান দিয়া আছিল এই মানটো দিয়া আছিল ন চাবা দে cos square θ plus cos to the power 4 θ cos square θ ঠাইত কি লিখিব পাৰি sin θ লিখিব পাৰি কি লিখিব পাৰি sin θ লিখিব পাৰি cos to the power 4 cos to the power 4 মানে কি cos square আৰু এবাৰ স্কয়াৰ কৰা হৈছে অৰ্থাৎ ইয়াত তোমাৰ এনেকুৱা হৈ আছে cos square θ whole square হৈ আছে cos square θ ঠাইত আমি কি লিখিব পাৰো sin θ লিখিব পাৰো তেতিয়া হলে cos square θ whole square যদি হৈ থাকে তেতিয়া হলে এটো কি হ'বগে sin square θ হ'বগে বুজি পাইছনা কথাটো cos square যদি কিমান হয় sin θ হয় cos to the power 4 কিমান হ'ব sin square হ'ব ইয়াকো স্কয়াৰ কৰি দিব লাগিব cos square ইয়াতে ডাবল স্কয়াৰ হৈ আছে ইয়াতো আৰু এবাৰ স্কয়াৰ কৰি দিয়া তে এই মানটোৱে জানো তোমাৰ 1 নহয় হেতুৱেটো 1 দিয়া আছিল তো এটো কিমান হ'ব তেতিয়া হলে 1 এই হ'ব ওকে নাও নেক্সট টু কি কৈছে দুটা ঐককেন্দ্ৰিক বৃত্তৰ ব্যাসাৰ্ধ 5 সেমি আৰু 3 সেমি দুটা বৃত্ত আছিল ঐককেন্দ্ৰিক মানে দুটাৰে কেন্দ্ৰ একেটাই ডাঙৰ বৃত্তৰ এডাল জিয়া পিকিউৱে সৰু বৃত্তটোক স্পৰ্শ কৰিছে আৰু এই জিয়াডালৰ দৈৰ্ঘ্য অৰ্থাৎ পিকিউ দৈৰ্ঘ্য আমি উলিয়াব লাগে ওকে কেনেকে কৰিব পাৰি চোৱা মই বৃত্তটো দেখুৱাই দিও প্ৰথমতে দুটা বৃত্ত আছিল ন এটো এটা বৃত্ত আৰু এটো এটা বৃত্ত আৰু দুটা হৈ গল তোমাৰ ঐককেন্দ্ৰিক বৃত্ত এটা কেনেকুৱা বৃত্ত ঐককেন্দ্ৰিক বৃত্ত ওকে এতিয়া ইয়াতে কৈছে এডাল জিয়া আছিল ডাঙৰ বৃত্তটো এডাল জিয়া আছে জিয়া এই সৰু বৃত্তটো এনেকে স্পৰ্শ কৰি গুছি গৈছে এনেকে বুজি পাইছা তো ইয়াৰ নাম দিছে পিকিউ বৃত্তটোৰ কেন্দ্ৰ আছিল ও তো মই যদি এতিয়া কি কৰো ইয়াৰ পৰা ইয়ালে এটা লম্ব টানিব পাৰি ন এটো স্পৰ্শ বিন্দু হ'বগে লেছে এটো এম বুলি ধৰি ললো এটো হৈ গল স্পৰ্শ বিন্দু তো স্পৰ্শ বিন্দুত বৃত্তৰ কেন্দ্ৰৰ পৰা যিডাল আমি ব্যাসাৰ্ধ টানো এডাল কি হৈ যায় লম্ব হৈ যায় ওকে এখিলা বুজি পাইছা আৰু মই এই ও আৰু পি বিন্দুটো মই সংযোগ কৰিব পাৰো এতিয়া এই কেন্দ্ৰৰ পৰা যেটো এই বাউণ্ডাৰীলে যেটো দৈৰ্ঘ্য এটো সৰু বৃত্তটোৰ ব্যাসাৰ্ধ নহয় জানো সৰু বৃত্তটোৰ ব্যাসাৰ্ধ আমাক দিয়া আছিল 3 সেমি অৰ্থাৎ OM ৰ মান তেতিয়া হলে কিমান হ'ব 3 সেমি আৰু ওৰ পৰা যেটো বহি বিন্দুলে এইটো যে আমি পি লে টানিছো এটো হৈ গল আমাৰ কিহৰ দৈৰ্ঘ্য আমাৰ ডাঙৰ বৃত্তটোৰ ব্যাসাৰ্ধ তো ডাঙৰ বৃত্তটোৰ ব্যাসাৰ্ধ OP = কিমান হয় 5 সেমি আমাক দিয়া আছে এটা আমাক বিচাৰিছিলে কি PQ লাগে কিন্তু PQ বিচৰাৰ আগতে আমি প্ৰথমতে PM উলিয়াই লও কেনেকে উলিয়াই লও পাইথাগোৰাছৰ সূত্ৰত যদি এটো তুমি চোৱা
এইটো এটা সমকোণী ত্ৰিভুজ আমি দেখিবলৈ পাইছো হয় নাই গতিকে কি দেখিবলৈ পাইছো এটা সমকোণী ত্ৰিভুজ কি ত্ৰিভুজ দেখিছো সমকোণী হয় নাই ইয়াতে 90 ডিগ্ৰী কোণ আছে এটো 90 ডিগ্ৰী কোণ তাৰে এটা বাহু 3 আৰু এই অতিভুজটো এটো অতিভুজটো ন অতিভুজটোৰ মান আছে 5 গতিকে এটো obviously কিমান হ'ব লাগিব 4 এ হ'ব লাগিব হয় নাই কিমান হ'ব লাগিব 4 হ'ব লাগিব অৰ্থাৎ pm ৰ মান কিমান 4 অৰ্থাৎ কোৰ পৰা কলে ইয়াৰ পৰা ইয়ালে 4 এইখিনি 4 যদি এইখিনি 4 হয় এইখিনিও 4 হ'ব লাগিব অৰ্থাৎ এই ইয়াতে কি হয় জিয়াডাল সমানে দুটা ভাগত ভাগ হৈ আছে গতিকে এইখিনিও 4 গতিকে ইয়াৰ পৰা ইয়ালে তেতিয়া হলে কিমান হ'ব 4 + 4 8 হ'বগে তো pq = কিমান হ'ব 4 + 4 = 8 so option D is the correct answer বুজি পালা না এইখিনিলে আটাই বুজি পালা কথাখিনি টান লাগিছে নেকি পাৰিবানে পৰীক্ষাত এনেকুৱা প্ৰশ্ন আহিলে okay then thank you everyone good night to all of you bye bye good night Noyon good night yes very busy good night